নমস্কাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ এই বিশেষ অনুষ্ঠানটিলৈ আপোনালোক সকলোকে মই কৌস্তুভ মণিনাথে স্বাগতম জনাইছোঁ। শ্ৰোতাসকলে গম পাইছে যে আমি স্বচ্ছতা পষেক অভিযানৰ অংশ হিচাপে আজিৰ এই বিশেষ আলোচনা অনুষ্ঠানটি আয়োজন কৰিছোঁ অল ইণ্ডিয়াৰ দুলীয়াজানৰ সহযোগত। এই আলোচনাটিত আজি আমি পাতিবলৈ লৈছোঁ স্বচ্ছতা আৰু ইয়াৰ আনুষংগিক দিশবোৰৰ বিষয়ে। আৰু এই আলোচনাটিত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছোঁ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ জুনিয়ৰ কলেজৰ অধ্যক্ষ শ্ৰীযুত ভূষণজ্যোতি সন্দিকৈ। সন্দিকৈ ডাঙৰীয়া নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ। লগতে আছে কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক কেশৱানন্দ হালৈ। হালৈ ডাঙৰীয়া, আপোনাকো স্বাগতম জনাইছোঁ এই আলোচনালৈ। আমাৰ মাজত আছে আন এগৰাকী আলোচক মানকটাৰ প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক বিজু শৰ্মা। বিজু শৰ্মা, আপোনাকো স্বাগতম জনাইছোঁ। আৰু আছে সদৌ অসম চাফাই কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক বিনোদ বাস্ফৰ। বাস্ফৰ ডাঙৰীয়া, আপোনাকো স্বাগতম জনাইছোঁ। ইতিমধ্যে শ্ৰোতাসকলক আমি কৈছোঁৱে যে এই পষেকটো হৈছে স্বচ্ছতা পষেক অভিযান। আমি চলাই আছোঁ জনসাধাৰণৰ মাজত স্বচ্ছতাৰ বিষয়ক সজাগতা সৃষ্টি কৰিবৰ কাৰণে, স্বচ্ছতাৰ দিশত আমি কেনেধৰণৰ কাম কাজ কৰিব পাৰোঁ, আমাৰ পৰিকল্পনাসমূহ কেনে হোৱা উচিত, এই বিষয়ত কিছু কথা আজি পাতিবৰ কাৰণে আমি সমবেত হৈছোঁ। মই প্ৰথমে বিনোদ বাস্ফৰ আপোনাক প্ৰায় জানিব বিচাৰিছোঁ যে আপুনি এই গোটেই বিষয়টোৰ লগত, স্বচ্ছতাৰ লগত, চাফাই কৰ্মী হিচাপে বা আৱৰ্জনাৰ দিশটোৰ লগত খুব ওচৰৰ পৰা জড়িত হৈ আছে। গতিকে আপুনি আৰম্ভণিতে জনাব নেকি আপোনাৰ কৰ্মজীৱনৰ কিছু কথা, আপুনি কেনেধৰণে কাম কাজ কৰে বা কেনেধৰণৰ কাম কাজ আপোনালোকে কৰিবলৈ যাওঁতে কেনেধৰণৰ সমস্যা প্ৰত্যাহ্বান আদিৰ মুখামুখি হয়, আৰম্ভণিতে থুলমূলকৈ অকণমান যদি কৈ লয়। প্ৰথমে 90.4 FM ৰেডিঅ' ব্ৰহ্মপুত্ৰক মই ধন্যবাদ জনাইছোঁ এনেকুৱা অনুষ্ঠানত মোক আমন্ত্ৰিত কৰাৰ বাবে। এতিয়া চাফাই কৰ্মচাৰীৰ বিষয়ে মই কিবা এটা ক'ব বিচাৰিছোঁ আপোনাক জনাওঁ যে হয়, ৰাতিপুৱা সূৰ্য ওলোৱাৰ লগে লগে আমাৰ চাফাই কৰ্মচাৰী কৰ্ম ষ্টাৰ্ট হয় আৰু গোটেই দিনটো নিজৰ ঘৰৰ চিন্তা নকৰি, ল'ৰা ছোৱালী চিন্তা নকৰি, ঘৰত কি হৈছে কি নহয় এইখিনি বাদ দি প্ৰথম চিন্তা থাকে যে চহৰখন চাফ চিকুণ কেনেকুৱা কৰোঁ আমি। সেইটো হ'ল প্ৰথম কথা। দ্বিতীয় হ'ল আজি যিকোনো হস্পিটেল, অসম চিকিৎসা মহাবিদ্যালয় হওক বা প্ৰাইভেট ছেক্টৰৰ হস্পিটেলবিলাকেই হওক, যদি এই হস্পিটেল ইম্পৰ্টেণ্ট যিমান ডক্টৰ হয়, ডক্টৰ নহ'লে হস্পিটেল নচলে, ইমান ইম্পৰ্টেণ্ট আপোনাৰ চাফাই কৰ্মচাৰীও হয়। যদি চাফাই কৰ্মচাৰী নাথাকে, এই হস্পিটেলত, প্ৰাইভেট হস্পিটেলত মানুহখিনি যে যায় টকা পইচা দি, তাত থাকিবলৈ কাৰণে সুবিধা পায় বা উচ্চ মান চিকিৎসাৰ বাবে থাকে, কিন্তু সেই চাফাই কৰ্মচাৰী যদি তাত নাথাকে, তাত লেতেৰা বস্তুখিনি চফা কোনে কৰিব বা ইহঁতৰ ৰুমখিনি চফা কোনে কৰিব, বমি কৰি দিলে চফা কোনে কৰিব, ডক্টৰে কেতিয়াও নকৰে। সেইটো হ'ল চাফাই কৰ্মচাৰী। গতিকে মই ক'ব বিচাৰিছোঁ যে আপোনাৰ মাধ্যমত যে চাফাই কৰ্মচাৰী এটা ভাৰতবৰ্ষৰ এটা পাৰ্ট হয়। তেখেতক প্ৰত্যেকবাৰ অৱহেলা কৰি থাকে চৰকাৰে বা আৰু অন্য সংগঠনেই হওক, যিয়ে হওক। গতিকে ক'বলগীয়া বহুত আছে, যদি দিয়ে। হয়, আমি আপোনাৰ পৰা আৰু কথা জানিম, কাৰণ গোটেই বিষয়টোৰ লগত একদম ওচৰৰ নিকট সম্পৰ্কত থকা ব্যক্তিগৰাকী হৈছে আপুনি, আৰু আমি আনুষংগিকভাৱে অন্যান্য সমাজৰ অংগ হিচাপে বা সাধাৰণ ৰাইজ হিচাপে গোটেই বিষয়টোৰ লগত অন্য ধৰণে জড়িত হৈ আছোঁ। মই ভূষণজ্যোতি সন্দিকৈ আপোনাৰ কাষলৈ এবাৰ আহিছোঁ। চাফাই বিষয়টোক লৈ বা স্বচ্ছতা বিষয়টোক লৈ আমাৰ প্ৰত্যেকৰে কম বেছি পৰিমাণৰ কিছু অভিজ্ঞতা বা ধাৰণা আছে, আৰু আমি ইয়াৰ গোটেই ব্যৱস্থাটোৰ এটা অংশ বা আমি প্ৰত্যেকজনে ইয়াৰ অংশ, আৰু আমি প্ৰত্যেকেই বেলেগ বেলেগ ধৰণে ইয়াৰ ভুক্তভোগী বা স্বচ্ছতা সম্পৰ্কীয় কথাবোৰ আমি নিজৰ ঠাইৰ পৰা আমি বেলেগ বেলেগ দৃষ্টিভংগীৰে আমি পৰ্যবেক্ষণ কৰি আছোঁ। আপোনাৰ গাঁৱৰ লগতো নিকট সম্পৰ্ক আছে আৰু আপুনি ডিব্ৰুগড় চহৰতে থাকে কৰ্মসূত্ৰে। গতিকে দুইখন সমাজ আপুনি দেখিছে ওচৰৰ পৰা, গাঁৱৰ সমাজ আৰু চহৰৰ সমাজ। আপুনি কি অনুভৱ কৰে বিগত সময়ছোৱাত বা বৰ্তমান সময়ছোৱাত স্বচ্ছতাৰ দিশত গাঁও আৰু নগৰৰ পাৰ্থক্য বা সমস্যা বা সম্ভাৱনা বা কেনেধৰণৰ কথা আপুনি পৰ্যবেক্ষণ কৰিছে? ধন্যবাদ। স্বচ্ছতাৰ গোটেই ধাৰণাটোৱেই মই যিটো দেখিছোঁ, আমাৰ গাঁৱৰ সমাজেই হওক বা চহৰৰ সমাজেই হওক, এই স্বচ্ছতাৰ ধাৰণাটো এতিয়াও আমাৰ সমাজত গঢ় লৈ উঠা নাই। আচলতে
স্বচ্ছতাৰ গোটেই ধাৰণাটো এটা পশ্চিমীয়া ধাৰণা হৈ আছিলে বিশেষকৈ যিবিলাক ঔদ্যোগিক দেশ উদ্যোগ প্ৰধান দেশ সেই দেশবিলাকত তেওঁলোকে প্ৰথম এই সমস্যাৰ মুখামুখি হৈছিল পশ্চিমীয়া দেশবিলাকে ইউৰোপীয় দেশবিলাকে কিন্তু যেতিয়া আমাৰ দেশতো উদ্যোগীকৰণ হ'ল জনসংখ্যাৰ ঘনত্ব বাঢ়ি গ'ল লাহে লাহে যেতিয়া কল কাৰখানা বাঢ়ি নগৰীকৰণ প্ৰক্ৰিয়াটো হ'ল তেতিয়া আমাৰ সমাজবিলাকতো আমাৰ দেশবিলাকতো স্বচ্ছতাৰ ধাৰণাটো প্ৰথম অৱস্থাত আমাৰ যিসকল মানে শিক্ষিত লোক বা আমাৰ যিসকল পৰিকল্পনা কৰা লোক তেওঁলোকৰ ধাৰণাত প্ৰথম আহিলে বা আমাৰ যিসকল বিষয়া আছে পৰিকল্পনা বিষয়া আছে তেওঁলোকৰ ধাৰণাত প্ৰথম এই কথাটো আহিছে যে স্বচ্ছতাৰ অভাৱ এটা লাহেকৈ আমাৰ গ্ৰ' কৰিছে মানে গঢ় লৈ উঠিছে কিন্তু আমাৰ যিবিলাক কমন পিপুল গাঁও হওক চহৰ হওক এই সাধাৰণ মানুহৰ মাজত কিন্তু এই স্বচ্ছতাৰ ধাৰণাটো কিন্তু গঢ় লৈ উঠা নাই কি আজিৰ তাৰিখতো আমি কেতিয়াও ক'ব নোৱাৰো যে আমাৰ গাঁৱতে হওক চহৰতে হওক স্বচ্ছতাৰ ধাৰণাটো গঢ় লৈ উঠিছে বা আমি স্বচ্ছ বা স্বচ্ছতা সম্পৰ্কে আমি সচেতন এই কথাটো আমি আজিও ক'ব নোৱাৰো আজি যদি গাঁৱৰ মানুহৰ অভ্যাসটো চাওঁ স্বচ্ছতাটো এটা সংস্কৃতি হ'ব লাগিছিলে আজি যদি আমি গাঁৱত চাওঁ সাধাৰণতে আমাৰ গাঁওবিলাক চাফাই আছিলে কি কাৰণে এটা প্ৰাকৃতিক পৰিৱেশত আছিলে গাঁওবিলাক ডাঙৰ ডাঙৰ জনসংখ্যা হেৰেঙা আছিলে এটা সময়ত এই ধাৰণাটো নাছিলে কিন্তু এতিয়া গাঁওবিলাকতো যিহেতু জনসংখ্যা বাঢ়িছে পথাৰ কমি আহিছে গতিকে গাঁওবিলাকতো এক ধৰণৰ সৰু সুৰা মানে চেমি আৰবানাইজ চিষ্টেম এটা গাঁওবিলাকতো হৈছে গতিকে ইয়াতো দেখা গৈছে যে স্বচ্ছতাৰ প্ৰয়োজনীয়তাটো আছে এতিয়া গাঁৱতে আমি দেখিব সাধাৰণ মানুহজনে তামোল খাইছে টিক পেলাই দিছে সেই একেজন মানুহ যেতিয়া চহৰত ফুৰিবলৈ আহিছে হস্পিটেল এখনলৈ আহিছে সেই অভ্যাসটো কিন্তু লৈ আহিছে গতিকে তেওঁ বাটত টিক পেলাই দিছে বস্তু এটা খাইছে চিধা আমি এতিয়া গাঁও এখনত আমাৰ কি চোৱা পাতনি বুলি এডোখৰ জেগা থাকে গতিকে আমি যিকোনো শাক পাচলি কিবা কিবি বেয়া বস্তু সেই চোৱা পাতনিত পেলাওঁ সেই দলিয়াতে অভ্যাসটো আমাৰ এনেকুৱা ধৰণে কালচাৰ হৈ গ'ল আমি যেতিয়া চহৰত আহি বস্তু এটা কিনি খাওঁ তাৰ বাকলিটো লজেণ্ড হওক চিপছ হওক যিকোনো হওক পেলাই দিওঁ যদি আমি ভাড়া ঘৰ এটা লৈ চহৰত গাঁৱৰ পৰা আহি আছোহি আমাৰ সেই চোৱা পাতনিত পেলোৱা অভ্যাসটো যিটো থাকি গ'ল আমি বজাৰৰ পৰা অনা পলিথিন পেকেজ যি হওক গোটাই মেলি চোৱা পাতনিত মানে কোনোবা এডোখৰ জেগাত দলিয়াই দিওঁ যদি জেগা নাই ৰাস্তাত দলিয়াই দিওঁ এই অভ্যাসটো তাৰমানে গাঁৱত হওক চহৰত হওক এইটো কথা কৈছোঁ যে স্বচ্ছতা সম্পৰ্কে আমাৰ এতিয়াও সচেতনতা গঢ় লৈ উঠা নাই হয় ভূষণ দা মই এইখিনিতে আৰু এটা কথা সংযোগ কৰিব খুজিছোঁ আপুনি কৈছে যে চোৱা পাতনি বোলা এটুকুৰা জেগা আছিলে তাৰমানে আমাৰ গাঁৱলীয়া অঞ্চলৰ জাবৰ পেলোৱা বা পেলনীয়া আৱৰ্জনাখিনি ঠাইত থ'ব পৰা এটা নিৰ্দিষ্ট ব্যৱস্থা ৰাইজে কৰি লৈছিলে আৰু যদি গাঁৱৰ সমাজখনত আমি চাওঁ যে সংস্কৃতিগতভাৱে এটা পৰ্যায়ত কিন্তু ৰাইজে অভিজ্ঞতাৰ ফালৰ পৰা পৰ্যায়ক্ৰমে লাহে লাহে কিছু কথা শিকিছিলে যেনে এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা আছিলে যে ৰাতিপুৱা গা নোধোৱাকৈ কিন্তু পাকঘৰটোত সোমাব নোৱাৰি খোৱা বিচনাখনত যেতিয়াই তেতিয়াই কিন্তু বাগৰ দিব নোৱাৰি বাহিৰ ফুৰি যদি কোনোবা আহিছে গা পা নোধোৱাকৈ কিন্তু তেওঁ তাত সোমাব নোৱাৰে এই ধৰণৰ যিটো মানে আমাৰ কচৰত আছিলে দৈনন্দিন জীৱন পৰিক্ৰমাত এনেধৰণৰ কথাবোৰ কিন্তু ৰাইজে শিকিছিলে কিন্তু বৰ্তমান আধুনিক জীৱনটো যেতিয়া আৰম্ভ হ'ল বিশেষকৈ মুক্ত অৰ্থনীতিটো যেতিয়া আৰম্ভ হৈ গ'ল আমাৰ উদ্যোগীকৰণ হ'ল বজাৰ ব্যৱস্থাটো এটা ব্যাপক পৰিসৰত তাৰ মানে সম্প্ৰসাৰণ ঘটিল বিভিন্ন ধৰণৰ বস্তু উৎপাদন হৈ আমাৰ মাজলৈ আহিল গতিকে আৱৰ্জনাৰ যিটো স্বৰূপ সেইটো সলনি হৈ হৈ আহি থাকিল কলপাত এখিলা পেলাই দিছিলে নেমু টেঙা বাকলিটো পেলাই দিছিলে সেইটো পেলোৱা অভ্যাসটো গতিকে এতিয়া নতুন আৱৰ্জনা কিছুমান আহিলে যিটোৰ লগত সেই অভ্যাসটোৰ কোনো ধৰণে মানে সি মানে মেটচ নকৰে বা তাৰ মানে সংযোগটো আমি স্থাপন কৰিব নোৱাৰোঁ ফলত ই এটা বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে গতিকে এই কথাখিনিও আমি পাতিম কিন্তু মই আমাৰ কেশৱানন্দ হালৈ ছাৰ আছে কানৈ কলেজৰ তেখেত বাণিজ্য বিভাগৰ অধ্যাপক গতিকে ইয়াৰ লগত কিছু বাণিজ্যৰ কথা জড়িত হৈ আছে অৰ্থনীতিৰ কথা জড়িত হৈ আছে যিখিনি মই অকণমান উল্লেখ কৰিছোঁ যে জাবৰ উৎপাদনৰ বা জাবৰ আমাৰ হাতলৈ অহাৰ যিবোৰ বাট সেইবোৰ বহুত বেছিকৈ প্ৰশস্ত হৈ গ'ল গতিকে আপুনি অকণমান যদি এই বিষয়ে কয় হালৈ ছাৰ যে আমাৰ জাবৰৰ সৈতে অৰ্থনীতি সম্পদ এই কথাবোৰৰ মানে সম্পৰ্কটো কেনেকুৱা ধৰণৰ হয় ধন্যবাদ মই অৰ্থনীতিৰ কথাটো যোৱাৰ আগতে মই এটা কথা ইয়াত অনুকিয়াব বিচাৰিছোঁ আমি আগতে কিছুমান কথা শুনিছিলোঁ বা মোৰ আইতায়ো কিছুমান কথা কৈছিলে যে আমি ধৰক বোৱাৰী পোৱা এটা শব্দ আমি সঘন এটা উচ্চাৰিত শব্দ আছিল সেই সময়ত আজিকালি নেজানো গাঁওবিলাকত আছেনে নাই হয় আৰু বোৱাৰী পোৱাৰ অৰ্থটোৱে হ'ল বোৱাৰী যেতিয়া আহিব ঘৰখন চাফ চিকুণ কৰি বাহিৰত গোটেই চাফ চিকুণ কৰা আমি দেখিছিলোঁ গাঁৱত যিহেতু মই এজন গাঁৱৰ পৰাই অহা আজি এই পৰিস্থিতি পাইছোঁহি আৰু দ্বিতীয় কথা
আমাক প্ৰথমতে ভয় খুৱাইছিলে আইতাই যে যদি কিবা কোনো শ্মশানলৈ যাওঁ আহি পেলাই গা ধুব লাগিব নহ'লে ভূতটো লগত আহিব এইটো আচলতে সাইন্টিফিক কথা যদিও আমাক ভয় খুৱাইছিল কিয় তাৰ লগত স্বচ্ছতাৰ কথাটো জড়িত হৈ আছে ধাৰণাটো কিছু পৰিমাণে অলপ বেলেগ হ'ব পাৰে নেতিবাচক হ'ব পাৰে কিন্তু তাৰ লগত কিন্তু সাইন্টিফিক কথা জড়িত হৈ আছে যদিও কৈছিল ভূত প্ৰেতৰ কথা কিন্তু সেইটো মানে কি আমাৰ এটা মনত যেতে এটা ধাৰণা সোমাই দিয়ে যে আমি চাফ চিকুণ হৈ থাকিব লাগে কাৰণ হয়তো সেই তাৰ পৰা যেটো ধোঁৱা বা বাষ্প যেটো ওলাই আহে আমাৰ বডিটোত হয়তো কিছু ৰিএকচন কৰিব পাৰে সেই কাৰণে সেইখিনি এটো সাইন্টিফিক্যালি ওলাইছে এটো প্ৰমাণিত হৈছে যি নহওক স্বচ্ছতাটো আমি বিভিন্ন ধৰণে ইয়াক ব্যাখ্যা কৰি গৈছো মহাত্মা গান্ধীও এটা কথা কৈ গৈছিল যে স্বচ্ছতা হি সেৱা আমি সেৱাটো স্বচ্ছতাৰ যোগেদি আমাৰ হয় মানে সাৰ্ভিস যেটো কৈছে এতিয়া কোৱা আহিলো মই কিছু যেহেতু আপুনি প্ৰশ্নটো সুধিছে বাণিজ্যিক কথাটো লৈ হয় আমি বিদেশৰ কথা বহুত কৈ থাকো কিন্তু আমি যদি ইয়াত আমাৰ বিভিন্ন ধৰণৰ আমি যদি এনেকা কৰিব চাও মোৰ ওচৰৰ গাঁওখনে যদি মই চাফ চিকুণকে ৰাখো বা ধুনীয়া হয় তাত কি হ'ব মানুহে আহিব বিচাৰিব বলে আপোনালোকৰ গাঁওখন চাবলৈ যাওঁ আমি কওঁৱে গৈ আজিকালি সেলফি এটা বিভিন্ন ধৰণৰ নতুন এটা প্ৰজন্মৰ মাজত এটা হেৰি হৈছে যে খুব ধুনীয়া জায়গা হলে সেইখিনি ঠাইত থিয় হৈ ফটো এখন উঠিব লাগে হয়নে বাৰু এটো বেয়া কথা বুলি মই নকওঁ এটো ভাল কথা যাতে তেওঁ হেতু কথা বুজি লয় তেওঁৰ ঠাইখনো তেওঁ তেনে ধৰণে কৰাটো উচিত তো এতিয়া কি হ'ল সেই তুলনাত তেতিয়া আমাৰ যেটো আজি কোৱা হৈছে টুৰিজম অৰ্থাৎ মানে যেটো আমাৰ পৰ্যটন ক্ষেত্ৰটো ডেভেলপ হোৱাৰ এটা ধুনীয়া এটা আমাৰ অসমত বিশেষকৈ আমাৰ অসমত ইমান পৰিমাণে আমাৰ সম্পদ আছে যদি আমি সুন্দৰকে ৰাখিব পাৰো জায়গাখিনি তেতিয়া হলে বিভিন্ন আমি বিদেশৰ পৰাই হলেও মানুহ আহিব পাৰে আৰু কি হয় স্বচ্ছতাত এটো মানে আমি পৰ্যটন উদ্যোগটো আমি স্বচ্ছতাৰ জৰিয়তে এটো স্থায়ী কৰিব পাৰো যে আমি মানে যদি আমাৰ ঠাইখন আমি সুন্দৰকে ৰাখো মানুহৰ কি হয় মনটো প্ৰফুল্লিত হৈ থাকে যেতিয়া আমাৰ বাস্পৰ ডাঙৰি এটা কথা কৈ গৈছে স্বচ্ছতাটোৱে স্বাস্থ্য আমি যদি স্বচ্ছ হৈ থাকো স্বাস্থ্যটো ভালে থাকিব আৰু স্বাস্থ্য ভালে থাকিলে মানুহজন থাকিব মানুহজন ভালে থাকিলে আৰ্থিক কাম কৰিব পাৰিব তেওঁ তো সেই কাৰণে স্বচ্ছতাটোৰ লগত আমি বিভিন্ন কথা জড়িত হৈ থাকে অকল যে আমি ঠাইখন সাফা কৰিছো তাতেই মোৰ কাম শেষ হেতু নহয় এটোৰ লগতে আৰ্থিক কাৰ্য যথেষ্ট পৰিমাণে জড়িত হৈছে এনেকুৱা মই আৰু যদি দুটামান কথা ক'ব বিচাৰিছো যে মোৰ এই গাঁওখন মই ধুনীয়াকে চাফ চিকুণকে ৰাখিলো গাঁৱৰ কি হয় মই এটো ক'বই লাগিব যেহেতু আপুনি বাণিজ্যিক দৃষ্টিভংগীত কথাটো কৈছে মই যদি বাণিজ্যিক দৃষ্টিভংগীত চাও তেতিয়া হলে গাঁওখনৰ দামটো আগতকে বাঢ়িব মাটিৰ দামটো বাঢ়ি যাব কাৰণ এখন ঠাইখন ধুনীয়া হৈছে সেই ঠাইত ময়ো বিচাৰিম যে এটা তাত মই এটা ঘৰ বনাও কাৰণ সেইখন বৰ ধুনীয়া ঠাই হেইটো কি হ'ব হেতু আৰ্থিক এটা যিজন মানুহে মাটিখিনি বিক্ৰী কৰিব তেওঁৰ এটা কি হ'ব মই এটো কোৱা নাই যে মাটিখিনি বিক্ৰী কৰক মই এটা কথা কৈছো যে মানে স্বচ্ছতাৰ লগত এনে ধৰণে উতপ্ৰোতভাৱে জড়িত হৈ আছে যে সেই অঞ্চলৰ এখিনি মান বৈশিষ্ট্য বুলি কয় যেটো ইংৰাজীত কোৱা হয় ষ্টেণ্ডাৰ্ড অথবা মানটো বিশিষ্টটো বাঢ়ি যায় তো আমি যিকোনো ক্ষেত্ৰতে আমি চাব পাৰো যে আজি যিকোনো এখন আমাৰ গাঁৱত যদি ভাল ধুনীয়াকে ৰাখো তাত এজন বিনিয়োগ কৰিবলৈ মানুহ এজনে আহিব পাৰে যে হ'ব মই এটা ইন্ডাষ্ট্ৰি আছে আমাৰ আগতে কৈছে ভগৱানজ্যোতি খন্দিকৈ তেখেতে এটা সুন্দৰ কৈছে যে ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট হ'ব পাৰে তেতিয়া এজন মানুহ আহিব ইমান লেতেৰা ঠাই টুকুৰাত এজন মানুহে কেতিয়াও ইনভেষ্ট কৰিবলৈ নিবিচাৰে তেওঁ বিচাৰে যে মোৰ যেটো সম্পদ হ'ব হেতু ভালে থাকক তেতিয়া সাস্টেইনেবল তেওঁ তো চাই যে এটো কিমান দিন যাব পাৰিব তো সেই বস্তুখিনি আমি অলপ মানে এটা তাক বাণিজ্যিক দৃষ্টিভংগীত যদি লওঁ তেতিয়া হলে স্বচ্ছতাটো নহলে বাণিজ্যিক উদ্যোগ এটা গঢ়াটো সমস্যা আছে সেই কাৰণে মই কৈছো যে আৰু বহুত কথা আছে ইয়াৰ লগত অকল এইটোৱে নহয় আমি কথাৰ মাজত এই কথাটো ডিসকাস কৰিম যেহেতু আমি এটা স্বচ্ছতাৰ ওপৰত কৈছো যে আমি অকল মুখেৰে কৈ থাকিলে নহব কিন্তু এটো কথা হেৰি যে আমি যেনেকে আমি কোৱা হল ইয়াত আলোচনাও হৈছে যে জাবৰ দলীয় অভ্যাস আমাৰ সুৱাপাতনি আমি শব্দটো কৈছে যে জাবৰ দলীয় অভ্যাস আমি আগৰ পৰা কিন্তু সেই জাবৰ দলীয়াৰ জাগাৰ কাৰণে আমি এটা যদি তাত বনাই লওঁ যে নিৰ্দিষ্ট ঠাই এটুকুৰ য'ত তাৰ পৰা কিন্তু ইয়াতো কিন্তু চৰকাৰৰো কিছু কৰণীয় কাম আছে নিশ্চয় চৰকাৰে এই কথাটো আমি মানে ইয়াত যাতে আলোচনা হয় এই বিষয়টো ধন্যবাদ নিশ্চয় হালেশ্বৰ এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে জাবৰ বা আৱৰ্জনাই বা অপৰিষ্কাৰ অপৰিচ্ছন্নতাই এটুকুৰা ঠাইলৈ যেনেকৈ ভাবুকি কঢ়িয়াই আনে সেইখিনি যদি নাইকিয়া কৰিব পাৰি তেতিয়াহ'লে সেই ঠাই টুকুৰাৰ কিন্তু মানো ঊৰ্ধ্বগামী কৰি তোলে গতিকে আমি দুইটা দিশে আলোচনা কৰিব পাৰোঁ আমি ঠাই টুকুৰাৰ মানটো আমি নিম্নগামী কৰিব পাৰোঁ বা তাকে নকৰি আমি ঊৰ্ধ্বগামীও কৰিব পাৰোঁ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বা স্বচ্ছতাৰ লগত এটা কথাই জড়িত হৈ আছে যে
তাৰ পৰা সমাজখনৰ অপকাৰ হ'ব নালাগে আমাৰ মানুহৰ স্বাস্থ্য সামাজিক স্বাস্থ্য এইবোৰ যাতে অনুকূলে থাকে বা অপৰিৱৰ্তিত হৈ থাকে ঊৰ্ধ্বগামী হৈ থাকে সেই দিশটোৰ ওপৰত লক্ষ্য ৰাখি আচলতে আমি স্বচ্ছতাৰ কথাটো পাইছোঁ আচলতে স্বচ্ছতা সেইফালৰ পৰা এটা আনুষংগিক দিশে জীৱন প্ৰক্ৰিয়াৰ লগত কিন্তু সি জীৱন প্ৰক্ৰিয়াটোক যিহেতু প্ৰভাৱিত কৰিছে গতিকে আমি এই দিশটোত আমি গুৰুত্ব সহকাৰে কথা পাতিব হয় এতিয়া অন্য এটা বিষয়লৈ মই আহিব খুজিছোঁ যে এইখিনি কথা হ'ল শিকিবলগীয়া কথা আমি বাৰে বাৰে কৈছে ভূষণ জ্যোতি সন্দিকৈও কৈছে যে আমি শিকিবলগীয়া কথা আৰু শিকিব ক'ৰ পৰা পৰিয়ালৰ পৰা শিকিব পাৰে বা অন্যান্য আমাৰ যি শিক্ষা অনুষ্ঠান আছে বা শিক্ষা প্ৰতিষ্ঠান আছে তাৰ পৰা আমি কিছুমান কথা শিকিব পাৰোঁ আৰু শিক্ষা প্ৰতিষ্ঠানৰ মূল উদ্দেশ্যই হৈছে যে মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰিবৰ কাৰণে যিবোৰ পালনীয় কৰ্তব্য বা আচৰণ সেইখিনি যাতে শিকে ক'ৰবাত আনুষ্ঠানিকভাৱে গতিকে শিক্ষানুষ্ঠানসমূহৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে এই ক্ষেত্ৰত আমাৰ মাজত শিক্ষক হিচাপে আছে বিজু শৰ্মা ডাঙৰীয়া আপুনি ছাত্ৰ ছাত্ৰীৰ মাজত ইমান দিন আছে পাঠ্যক্ৰমৰ ভিতৰুৱা কথাখিনি শিকাইছে বা পাঠ্যক্ৰমৰ ভিতৰতো এই বিষয়টো আছে স্বচ্ছতা বিষয়টো গতিকে কি অনুভৱ কৰে ছাত্ৰ ছাত্ৰীসকলক শিকাবৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা আছে বিদ্যালয় পৰ্যায়ত হয় ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ যত্ন কৰিম আচলতে বিদ্যালয় পৰ্যায়ত পাঠ্যপুথিৰ অন্তৰ্গত এই বিষয় পৰ্যাপ্ত পৰিমাণে আছে বুলি ক'ব লাগিব এই কাৰণেই যে প্ৰায় প্ৰাথমিক পৰ্যায়ৰ পৰা আমি মাধ্যমিক পৰ্যায়লৈ যদি লক্ষ্য কৰোঁ তেনেহ'লে দেখা যায় যে প্ৰতিটো শ্ৰেণীতেই আচলতে পৰিৱেশ সম্পৰ্কীয় স্বচ্ছতা সম্পৰ্কীয় আমাৰ জলবায়ু সম্পৰ্কীয় ইত্যাদি ধৰণৰ বিভিন্ন বিষয় সন্নিৱিষ্ট কৰা হৈছে আৰু এইবোৰ প্ৰায়োগিক দিশতো যথেষ্ট চেষ্টা কৰা হৈছে আমি বিশ্বাস কৰোঁ যে প্ৰতিখন বিদ্যালয়ত আচলতে এই ক্ষেত্ৰত তেওঁলোকৰ নিৰ্দেশনা অনুসৰি তেওঁলোকৰ পাঠ্যক্ৰম ভিত্তিক সেই কাম কাজখিনি নিয়াৰিকৈ কৰি যাবলৈ যত্ন কৰে কিন্তু সমস্যা এইখিনিতে আহে বোধহয় যে ছাত্ৰ ছাত্ৰীয়েও নিশিকাকৈ নাথাকে কথাবোৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ বিদ্যালয় পৰ্যায়ত তেওঁলোকে যিখিনি কথা শিকিবলগীয়া সেইখিনি সুন্দৰভাৱে শিকে আৰু ঘৰুৱা পৰিৱেশতো সেইখিনি নিশ্চয় আয়ত্ব কৰে কিন্তু তেওঁলোকৰ ঘৰুৱা পৰিৱেশবোৰ কেনেকুৱা এই কথাটো এটা বিশেষ উল্লেখনীয় প্ৰসংগ এটা ইয়াত জড়িত হৈ থাকে যে এই কাৰণে যে সাধাৰণতে অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু আমি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ যদি তুলনামূলক বিচাৰ এটা কৰি চাওঁ তেনেহ'লে দেখা যায় যে অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ বেছিভাগ গ্ৰামাঞ্চল আৰু চাহ জনগোষ্ঠীয় সমাজখনৰ পৰাই আহিছে বাগিচা অঞ্চলৰ পৰাই আহিছে গতিকে তেখেতসকলৰ যিবোৰ ঘৰুৱা পৰিৱেশ বা তেখেতসকলৰ যিবোৰ ৰাস্তা ঘাট তেখেতসকলৰ যিবোৰ বজাৰ সমাৰ ব্যৱস্থা গতিকে এইবোৰত তেওঁলোকৰ জীৱন প্ৰণালীৰ লগত যিটো ৰজিতা খাই আছে সেই ধৰণে তেওঁলোকৰ স্বচ্ছতাৰ বিষয়টো দৈনন্দিন জীৱনত প্ৰয়োগ হৈ আহিছে গতিকে বহু ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে যিবোৰ কথা শিকে এতিয়া বিদ্যালয়ৰ অনাময় ব্যৱস্থাৰ যোগেদি তেওঁলোকক কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে ইত্যাদি পাঠ দিয়া হৈছে গতিকে এই পাঠবোৰ তেওঁলোকে শিকিছে কিন্তু প্ৰায়োগিক ক্ষেত্ৰত তেওঁলোকৰ সেই পৰ্যাপ্ত সুবিধাখিনি আছে নাই তেওঁলোকে সেইখিনি গ্ৰহণ কৰিছে নাই তেওঁলোকৰ ঘৰুৱা পৰিৱেশটোত তেনেকুৱা এটা আছে নাই বা সমাজ ব্যৱস্থাত তেনেকুৱা ধৰণৰ আছে নাই ইত্যাদি কথাবোৰো বহু পৰিমাণে জড়িত হৈ থাকে আমি লক্ষ্য কৰোঁ বহু ক্ষেত্ৰত যে কেতিয়াবা অভিভাৱকেই নিজৰ সন্তানক বিদ্যালয়লৈ লৈ আহে বিদ্যালয়ৰ সন্মুখতে ক'ৰবাত ৰৈ পেলাই এটা শিখৰৰ পেকেট কিনি লৈ তেওঁ সেইটো খাই বাটতে দলি মাৰি দিয়ে মুখেৰে পিকায় ছাত্ৰ ছাত্ৰীক চিপছৰ পেকেট এটা কিনি দিছে তাতেই খুলি খাইছে হয়তো বাগলিটো পেলাই থৈ গৈছে ঠিক একেধৰণে আমি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰত দেখোঁ যে অভিভাৱকে নিজৰ সন্তানক গাড়ীত বহুৱাই লৈ আহিছে সেই একে এখন ছবি যেটো বাট পথৰ কাষত হয়তো আমি চিপছৰ পেকেটবোৰ তেনেকুৱাকৈ জমা হৈ থকা দেখিবলৈ পাওঁ কিন্তু এই সংস্কৃতিটো তেওঁলোকে ঘৰুৱা পৰিৱেশৰ পৰাও শিকিব লাগিব যে কেনেকুৱা ধৰণে অকল ঘৰখনেই নহয় সমাজখনো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব গতিকে ঘৰুৱা পৰিৱেশৰ পৰাই তেওঁলোকে সেই কথাবোৰ শিকাৰ প্ৰয়োজন আছে পাঠ্যপুথিত তেওঁলোকক সুন্দৰভাৱে তেওঁলোকৰ সুস্বাস্থ্য গঠনৰ কাৰণে তেওঁলোকক যথেষ্ট স্বাস্থ্যসন্মত বিধি বিধানো দিয়া হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটোত বিদ্যালয়ৰ সমূহীয়াকৈ তেওঁলোকে কি ধৰণে নিজৰ প্ৰস্ৰাৱগাৰ শৌচাগাৰ আদিবোৰ খুব পৰিষ্কাৰকৈ ৰাখিব লাগে এই ক্ষেত্ৰত যথেষ্ট সজাগতামূলক সভাও আয়োজন কৰা হৈছে কিন্তু ইয়াৰ জৰিয়তে যিমানখিনি উন্নতি হ'ব লাগিছিল আমাৰ সমাজখনত বৰ্তমানলৈকে তেনেকুৱা এটা হৈছে বুলি ধাৰণা নহয় এই ক্ষেত্ৰত মানসিক সংস্কাৰটো খুবেই প্ৰয়োজন আছিল আমাৰ আধুনিক যিখন সমাজ এই সমাজখনৰ বিষয়ে আজি যথেষ্টখিনি আলোচনা হৈছে ইয়াত পলিথিনৰ প্ৰসংগটোও আহিছে যে পলিথিনে আচলতে কেনেকুৱা এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে আমাৰ সমাজখনত গতিকে পলিথিন নিষ্কাশনৰ যিহেতু তেনেকুৱা বিশেষ ধৰণৰ আধুনিক ব্যৱস্থা ওলাইছে গতিকে সেইখিনি কিমান দূৰ সফল হৈছে সেয়াও এক বিচাৰ্যৰ বিষয় আৰু আমি ভাবোঁ যে বিদ্যালয় পৰ্যায়ৰ এই
যিখিনি স্বচ্ছতা সম্পৰ্কীয় কথা বতৰা ছাত্ৰ ছাত্ৰীয়ে যিখিনি পায় আমি ঘৰুৱা পৰিৱেশবোৰতো সেই তেনেকুৱা ধৰণৰ সদায় অভ্যস্ত হৈ আহিছোঁ প্ৰতিখন ঘৰতেই প্ৰতিখন গাঁৱতেই প্ৰতিখন সমাজতেই এনেকুৱা ধৰণৰ ব্যৱস্থাখিনি আছে গতিকে এই ব্যৱস্থাৰ মাজেৰে আমি অকণমান সংস্কাৰ কৰাৰ এটা প্ৰয়োজন আছে আৰু এই ক্ষেত্ৰত ভাবোঁ বিদ্যালয়ৰ পৰাই এয়া আৰম্ভ হ'ব লাগিব হয় তাৰমানে বিদ্যালয়ৰ পাঠ্যক্ৰমত থকা স্বচ্ছতা সম্পৰ্কীয় যিবোৰ বিষয় যিবোৰ শিকোৱা হয় সেইবোৰ আচৰণলৈ ৰূপান্তৰ ঘটাব পাৰিব লাগিব আৰু হয়তো সমস্যাটো ক'ৰবাত তাতেই হৈ আছে যে শিকিছে পৰীক্ষাত নম্বৰো পাইছে বা প্ৰশ্ন উত্তৰো লিখিছে কিন্তু আচৰণলৈ তাক বা পালনীয় কৰ্তব্যলৈ ৰূপান্তৰ ঘটাব পৰা যিটো কথা সেইটোত হয়তো চাগে বাকী আনুষংগিক পৰিয়াল সমাজৰ অন্যান্য দিশবোৰৰো কিছু অনুঘটক হিচাপে পালন কৰিবলগীয়া ভূমিকা থাকে আমি এইখিনিতে শ্ৰোতাসকলক জনাব বিচাৰিছোঁ যে আলোচনাটিত আপোনালোকেও অংশগ্ৰহণ কৰিব পাৰিব আমালৈ ফোন কৰি আমাৰ ফোন নম্বৰটি হৈছে 9954489439 আকৌ এবাৰ কৈ দিছোঁ 9954489439 আপোনালোকে আলোচনাটি শুনি আছে আপোনালোকৰ মনলৈ যদি কিবা ভাৱ আহিছে এই আলোচনাৰ মাজতে আমালৈ ফোন কৰি পোনপটীয়াকৈ ইয়াত অংশগ্ৰহণ কৰিব পাৰিব আমি আপোনালোকৰ ফোন কলটোলৈ আগ্ৰহেৰে বাট চাইছোঁ মই বিনোদ বাজপৰ আপোনাৰ কাষলৈ পুনৰ আহিছোঁ আপুনি কৈছিলে যে ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগেই বাকীবোৰ হয়তো চাগে শুয়ে থাকে তেতিয়াই কিন্তু আপোনালোকৰ কাম আৰম্ভ হৈ যায় অকণমান ক'ব নেকি দৈনন্দিন কাম কাজবোৰ কেনেকুৱা ধৰণৰ হয় এগৰাকী চাফাই কৰ্মীৰ কাৰণ এইসকল সমাজৰ অত্যন্ত গুৰুত্বপূৰ্ণ লোক কিন্তু ক'ৰবাত অৱহেলিত বা প্ৰান্তীয় হৈ থাকে গতিকে অকণমান আপোনালোকৰ বিষয়ে যদি এই মাধ্যমৰ যোগেদি আমাৰ ৰাইজে জানে নিশ্চয় ভাল পাব ধন্যবাদ আৰু মই ডিব্ৰুগড় পৌৰ মিউনিচিপালিটি যোনটো কৰ্পৰেশ্যন হয় জড়িত হৈ আছোঁ গতিকে অলপ হ'লেও বিষয়ে জানো চাফাই কৰ্মচাৰী কিমান ইম্পৰ্টেণ্ট হয় এখন জিলাৰ বাবে আপোনালোকে কেই বজাত কেনেধৰণে কাম আৰম্ভ কৰে দিনটোৰ কোনটো সময়ত কেনেধৰণে কামবোৰ ভাগ কৰি লয় কেনেকুৱা হয় দৈনন্দিন ৰুটিনখন যদি আমি 2018-19লৈ যাওঁ সেই সময়ত ডিব্ৰুগড় জিলা আপোনাৰ যোনটো পৰিৱেশ স্বচ্ছতাক লৈ অতি দেখিব গ'লে পূৰ আছিলে কিন্তু বৰ্তমান আমি ডিব্ৰুগড় চহৰখন স্বচ্ছতাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি আহিছোঁ তেতিয়া কি হৈছিলে আমাৰ এটা ভাল ডিচিজন লোৱা হ'ল কি ডিব্ৰুগড় চহৰখন আমি জিৰ' ডাষ্টবিন কৰি থলোঁ জিৰ' ডাষ্টবিন হোৱাৰ কাৰণটো হৈছে যদি এটা ডাষ্টবিনত তাত কেপাচিটি লোড থাকে 100 কেজি কিন্তু সেই ডাষ্টবিন দেখাৰ লগে লগে অন্য মানুহখিনি আহে সেই লোডটোত 100 কেজি হোৱাৰ পাছতো তাত 150 কেজি 200 কেজি ওপৰৰ পৰা তললৈ জাবৰখিনি ৰাস্তালৈ আহি যায় কেতিয়াবা কুকুৰ গৰু খাবৰ বাবে সেই পলিথিনবিলাক ৰাস্তালৈ টানি লৈ আহে আৰু কথাটো এনেকুৱা হৈ যায় ডাষ্টবিন এটা থকা মানে সেইটুকুৰাই অপৰিষ্কাৰ জেগাৰ নিচিনা ধাৰণা হৈ গৈছিলে আমাৰ গতিকে সেই মোৰ ডিচিজন লোৱা হ'ল যে এই ডিব্ৰুগড় চহৰখন আমি জিৰ' ডাষ্টবিন কৰি তুলিব লাগে আৰু য'ত ডাষ্টবিনখন আমি আঁতৰালোঁ ৰিমুভ কৰাৰ পাছত সেই জেগাডোখৰটো ভালকৈ ধুনীয়াকৈ আপুনি বৰ্তমান নলীয়াপুল এখন চাই থাকিব তিনিআলিত এটা গাভৰি পথাৰ তিনিআলিত ডাষ্টবিন আছিলে ডাঙৰ ডাষ্টবিন বিফৰ আৰু আফটাৰটো চাই থাকিব চালে আপুনি গম পাব আগতে এই এলেকাটো গোটেই এৰিয়াখন চাৰাউণ্ডিং গোটেই জাবৰ হৈ থাকে লেতেৰা হৈ থাকে কিন্তু বৰ্তমান তাত এটা ধুনীয়া পাৰ্ক এটা বনাই থৈছে সেম আপোনাৰ মাৰবাৰীপট্টি থানা চাৰিআলি চৌকিডিং গোটেইখিনি ডাষ্টবিন ফ্ৰী কৰি ডিব্ৰুগড় চহৰখন তাত আমি বিউটিফিকেশ্যনৰ কাম কৰিছোঁ আৰু লগতে NGO বিলাকো বহুত সহায় কৰিছে হয় মই মাজতে আকৌ সুধিব খুজিছোঁ যে জিৰ' ডাষ্টবিন কৰা হ'ল তেতিয়াহ'লে জাবৰ পেলাবৰ কাৰণে বিকল্প ব্যৱস্থা হিচাপে কি পদ্ধতি লোৱা হ'ল এতিয়া কি কৰিছে আমাৰ মিউনিচিপালিটিয়ে পৌৰ নিগম এতিয়া ডাষ্টবিনবিলাক নাই ডাষ্টবিনবিলাক কি কৰা যাব এই জাবৰখিনি ক'ত পাব্লিকে বা আমাৰ মিউনিচিপালিটি যিখিনি কাম কৰিব ৰাস্তাৰ পৰা কালেকশ্যন কৰিব সেই জাবৰখিনি ক'ত থ'ব ক'ত পেলাব কি কৰিব তাৰ বাবে 2019 চনত 19-18 চনত ডোৰ টু ডোৰ কালেকশ্যনৰ বাবে স্বচ্ছতা SBM এটা প্ৰজেক্ট আছে হয় ডোৰ টু ডোৰ কালেকশ্যন গাৰ্বেজ কালেকশ্যন এখন মিউনিচিপালিটিৰ জৰিয়তে কেইবাটাও গাড়ী আহিলে প্ৰত্যেক ৱাৰ্ডত দুটা গাড়ী দিয়া হ'ল আৰু বহুত কেম্পেইনিং কৰা হ'ল মই নিজে 3-4বাৰ 2 বছৰ 3 বছৰ কেম্পেইনিং কৰিলোঁ প্ৰত্যেক এৰিয়াত গৈ এলেকাত গৈ টাউনে দোকান প্ৰতিষ্ঠানত গৈ গতিকে আপোনালোকে যোনটো জাবৰ কিন্তু সিহঁতৰ অভ্যাস আছিলে জাবৰখিনি ৰাস্তাত পেলাই মিউনিচিপালিটি আহিলেও যাব সেই অভ্যাসটো আজি বৰ্তমান ডেটত 90% শেষ হয়
পাব্লিকৰ মেণ্টেলিটি আজি ডেটত অকণমান মেণ্টেলিটি স্বচ্ছতা হৈছে আমি প্ৰত্যেকৰ দোকানত যাওঁ গতিকে ডিব্ৰুগড় চহৰখন মিউনিচিপালিটি অকলে কণ্ট্ৰল কৰিব নোৱাৰে তাত ছুপাৰভাইজাৰ থাকে যেনেকৈ মই ছুপাৰভাইজাৰ প্ৰত্যেক এৰিয়াত ছুপাৰভাইজাৰ আছে বৰ্তমান মোৰ ডিব্ৰুগড় জ্ঞান বজাৰ তিনিআলিৰ পৰা মেডিকেল গেটলৈকে তো মোৰ দায়িত্ব হ'ল মই যিখিনি অকল ঘৰৰ পৰা শিকি আহিলে নহ'ব কি ল'ৰা ছোৱালী শিকালে নহ'ব কি জাবৰবিলাক ডাষ্টবিনত দিব লাগে আমাৰ মেইন ডাষ্টবিনৰ প্ৰব্লেমটো ক'ত আহে যিমান দোকানীবিলাক চহৰখন লেতেৰা কৰা মেইন কাৰণ সেইখিনি হৈছে য'ত আপুনি দোকান দেখিব পাণ দোকান তাৰ আগে পিছে ধূপ পেলোৱা পাণৰ পেকেট থাকিব গুটকা পেকেট থাকিব নিশ্চয় আপুনি পাব 100ৰ ভিতৰত মই 100% কৈছোঁ যিমান ডিব্ৰুগড়ত পাণ দোকান আছে তাৰ আশে পাশে মুখে আপুনি পাবই গতিকে এই মানুহখিনিক আমি দোকান প্ৰতিষ্ঠান গৈ আমি নিজে ৰিকুৱেষ্ট কৰোঁ কেম্পেইনিং কৰোঁ কথাখিনি জনাওঁ কি আপুনি নহ'লেও দিনত 10টা কাষ্টমাৰক আপুনি এটা কথা কওক কি দাদা আপুনি মোৰ পৰা যদি কিবা এটা কিনিছে সেই পেকেট কিনিছে কাইণ্ডলি আপুনি এই পেকেটৰ জাবৰ খোৱাৰ পাছত এই ডাষ্টবিনত দিব যদি এই তেখেতক 10 দিনত এদিন ক'ব 2 দিন ক'ব 10 দিন কৈ থাকে তেনেহ'লে মানুহৰ ৰাস্তাত পেলোৱা জাবৰৰ অভ্যাসটো আঁতৰি যাব সেইটো মোৰ চিন্তাধাৰা এনেকুৱা আজি 4 বছৰ 5 বছৰ পৰা মিউনিচিপালিটি প্ৰত্যেক আমাৰ কৰ্মচাৰী কৰি আছে তাৰ পাছত কি কৰিলে প্ৰত্যেক ৱাৰ্ডত ঘৰে ঘৰে দোকান প্ৰতিষ্ঠান সব জায়গাত আমাৰ গাড়ী সোমাবলৈ ষ্টাৰ্ট কৰিলে কি আপোনাৰ যিখিনি দোকানৰ পৰা গাৰ্বেজ ওলাব বা ঘৰৰ পৰা জাবৰ ওলাব আপুনি কেৰিবেগত বান্ধি বা ডাষ্টবিনত বান্ধি দুৱাৰ মুখত থৈ দিব আমাৰ গাড়ীখিনি আহিব তাৰপৰা কালেক্ট কৰি ল'ব তাৰপৰা আমাৰ বেনিফিট কি হ'ব জাবৰখিনি নালাত নপৰে নালা ব্লকেজ নহয় তথাপি আপুনি কেইদিনৰ আগত দেখিছে বানপানী সমস্যা যেতিয়া ডিব্ৰুগড় হৈছে নালা চাফা কৰোঁতে অকল প্লাষ্টিক বটল পেকেট কিমান ইউজ ওলাইছে সেইটোতো মিউনিচিপালিটিয়ে কৰা নাই যিয়ে কৰিছে আমাৰ নিচিনা নাগৰিক বা সমাজৰ যিখিনি উচ্চ ব্যক্তি বা ঘৰৰ আনি যিখিনি চিন্তা নকৰি স্বচ্ছতাক লৈ সেইখিনিয়ে কৰা সেই ৰূপটো আমি পাইছোঁ তাৰ পাছত এইখিনি কৰাৰ পাছত আমাৰ ৰাতিপুৱা কাম থাকে প্ৰথম চহৰখনটো চাফ কেনেকুৱা কৰোঁ আমাৰ প্ৰথম মটিভ থাকে ৰাতিপুৱা দোকান খোলা মানুহৰ চকু খোলা আগতে চহৰখন চাফ হ'ব লাগে যদি আপুনি চকু মেলে আপুনি স্বচ্ছতা পৰিৱেশটো দেখি পায় সেইটো প্ৰথম মটিভ আমাৰ থাকে মিউনিচিপালিটি কেই বজাত আপোনালোকে কাম আৰম্ভ কৰে আমি ৰাতিপুৱা 6টাৰ পৰা কামটো আৰম্ভ কৰি দিওঁ কৰাৰ পাছত জাবৰখিনি প্ৰথম শ্বিপিং হয় কালেক্ট কৰোঁ এতিয়া কি কৰিলে ডাষ্টবিনটো নাই আপুনি দেখিছে ৰাস্তা ঘাটে ডাঙৰ ডাঙৰ ডাষ্টবিন আমাৰ মিউনিচিপালিটিয়ে প্ৰভাইড কৰিছে সেই ডাষ্টবিনবিলাকত কি কৰিছে তলত চকা লগাই দিছে আৰু আমাৰ মিউনিচিপালিটিত নহ'লেও কমচে কম 5-6টামান মেচিনাৰী গাড়ীবিলাক আহিছে সেই ডাষ্টবিনবিলাক যোনটো আমি জাবৰ কালেক্ট কৰি ডাষ্টবিনত ভৰাওঁ আৰু সেই ডাষ্টবিনবিলাক গাড়ী আহি তলত নেপেলাকৈ ডাইৰেক্ট মেচিনত ছুইচ দিয়াৰ লগে লগে জাবৰখিনি গোটেই উঠাই তালৈ আনলোড কৰি দিওঁ আমি আৰু সেই জাবৰখিনিলৈ গোটেই গুচি যায় আপোনাৰ লেখাই য'ত নিষ্কাৰণ কৰিবৰ বাবে এটা আমাৰ প্ৰকল্প আছে তাত গৈ আৰু তাত গৈ অকল জাবৰখিনি কি কৰা যায় তাতো ছেগ্ৰিগেশ্যন কৰা হয় ভাগ ভাগ কৰা হয় আমিতো কৈ থাকোঁ যিমান দোকানবিলাক আছে আৰু এই ঘৰবিলাক আছে আপুনি প্লাষ্টিকটো ওৱান চাইড মানে ৱেট গাৰ্বেজ আৰু ড্ৰাই গাৰ্বেজটো বেলেগকৈ কৰি থ'ব আৰু উইকলি এদিন সপ্তাহত এদিন আপোনালোকে প্লাষ্টিকখিনি জমা কৰি থ'ব আৰু সপ্তাহত এদিন সেই জাবৰখিনি দিব গতিকে সেইকাৰণে যিখিনি আমি প্ৰচেষ্টা কৰি আছোঁ বৰ্তমান আমি বহুতখিনি সফলো হৈছোঁ কিন্তু অকল আমাৰ মিউনিচিপালিটি সেই প্ৰচেষ্টা চলালে নহ'ব মিউনিচিপালিটিয়ে চিন্তা কৰিলে নহ'ব চহৰখন চাফ হ'ব চাফ চিকুণ কৰিবৰ বাবে সেই চিন্তাধাৰা চবৰে হ'ব লাগে বাস্পৰ ডাঙৰীয়া আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছিলে যে জাবৰবোৰ ভাগ ভাগ কৰিলে কিছুমান কথাত সুবিধা হয় আৰু বহু ক্ষেত্ৰত দেখা গৈছে যে আমাৰ সৰ্বসাধাৰণৰ বা আমাৰো বহুতৰে এই ধৰণৰ জাবৰৰ যিটো শ্ৰেণী বিভাগ এইটো কৰিব আমি নাজানো আপুনি কৈ দিব নেকি অকণমান যে কেনেকুৱাকৈ জাবৰবোৰ ভাগ কৰি থ'লে ঘৰখনত বা দোকানখনত আপোনালোকৰ কাৰণে সুবিধা হয় ল'বৰ কাৰণে বা নিষ্কাশন কৰিবৰ কাৰণে নিশ্চয় আমাৰ দুটা ডাষ্টবিন থাকে এটা গ্ৰীণ এটা ব্লু এটা ৱেট গাৰ্বেজ এটা আপোনাৰ ড্ৰাই গাৰ্বেজ ড্ৰাই গাৰ্বেজ হ'ল আপোনাৰ যিখিনি পেকেট আহে বটল আহে সেইখিনি গোটেইখিনি ড্ৰাই গাৰ্বেজলৈ যায় আৰু যিখিনি ৱেট গাৰ্বেজ হ'ল আপোনাৰ খোৱা আইটেমবিলাক আমি শাক পাচলি লৈ আনো তাক যে চাফা কৰোঁ তাৰপৰা যিখিনি গাৰ্বেজ ওলায় সেইখিনি ৱেট গাৰ্বেজ আৰু সেই ৱেট গাৰ্বেজ আমাৰ বহুত কামত আহে সাৰ বনাবলৈ কাম আহে খেতি কৰিবলৈ কাম আহে আমি তাক কম্প'ষ্ট কৰোঁ আৰু এই বস্তুটো যদি আমি একেলগত মিলাই দি দিওঁ মেচিনটো তেতিয়া মেচিনত যদি দিয়াৰ লগে লগে সেই বস্তু গোটেইখিনি আনৱেষ্টেড হয় আৰু আমি সেইটোৱে কওঁ যে
ৱেষ্ট গাৰ্বেজ আৰু ড্ৰাই গাৰ্বেজ দুটা বেলেগ বেলেগ দিয়া কাৰণটোৱে হয় ৱেট গাৰ্বেজত আপোনাৰ আহিব এই চব্জি শাক পাচলি বাকলিবিলাক আহে হয় তাৰ পাছত আপোনাৰ যিখিনি গিলা বস্তু ফল মূল আহিব সেইখিনি ৱেট গাৰ্বেজ হ'ল আৰু ড্ৰাই গাৰ্বেজৰ ভিতৰত আহিব প্লাষ্টিক বোতল প্লাষ্টিকৰ আইটেম পেপাৰ এনেকুৱা আপোনাৰ ইলেক্ট্ৰনিক সামগ্ৰী সেইখিনি চব তালৈ আহে হয় তো গতিকে সেই দুভাগ কৰি থ'লে আমাৰ কাৰণেও সুবিধা হয় আৰু আমাৰ পৰিৱেশ কাৰণেও বহুত ভাল হয় নিশ্চয় বাস্পৰ আপুনি বৰ গুৰুত্বপূৰ্ণ কথা কিছুমান কৈছে আমাৰ শ্ৰোতাসকলে নিশ্চয় এই কথাখিনি মনত ৰাখিব মই ভূষণ দা আপোনাৰ কাষলৈ পুনৰ আহিছোঁ আমাৰ শৰ্মা ডাঙৰীয়াই কৈছিলে যে স্কুলীয়া পৰ্যায়ত কেনেধৰণে এই ধৰণৰ কথাবোৰ শিকোৱা হৈছে বা পাঠ্যক্ৰমত আছে কিন্তু লাহে লাহে দেখা গৈছে যে স্কুলীয়া পৰ্যায়ত শিকি যোৱা কথাখিনিকে আৰু অলপ ওপৰ পৰ্যায়ত মহাবিদ্যালয়ৰ পৰ্যায়তো শিকোৱাৰ বা তাক কচৰত কৰোৱাৰ এটা অৱকাশ বা সম্ভাৱনা আছে যিখিনি কৰিবই লাগে আপুনি এখন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে এই গোটেই কথাটো কেনেধৰণে চাইছে তাত কেনেধৰণৰ পাঠ্যক্ৰম আছে বা কেনেধৰণৰ অভ্যাস ছাত্ৰ ছাত্ৰীসকলে কৰিব লাগে বা কৰোৱা হৈছে হয় ধন্যবাদ হয় এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা যে পাঠ্যক্ৰমলৈ যেতিয়া বিষয়বিলাক আহে তেতিয়া কি হয় আমাৰ নতুন প্ৰজন্মই ছাত্ৰ ছাত্ৰীসকলে এই বস্তুটো শিকিব পাৰে আৰু তেওঁলোকে জীৱনত প্ৰয়োগ কৰিব পাৰে এতিয়া স্বচ্ছতাৰ পাঠ্যক্ৰমত স্বচ্ছতাৰ বিষয়টো সোমাইছে আমাৰ উচ্চতৰ মাধ্যমিকতো সোমাইছে বা ডিগ্ৰী এতিয়া নতুন শিক্ষা নীতিমতেও সোমাইছে ডিগ্ৰী কোৰ্চত আৰু হয়তো এতিয়া লাহে লাহে সকলোবিলাক স্কুল পৰ্যায়ত বা মহাবিদ্যালয় পৰ্যায়ত হোৱা নাই যদিও যেতিয়া নতুন শিক্ষা পদ্ধতি সম্পূৰ্ণভাৱে প্ৰয়োগ কৰা হ'ব তেতিয়া নিশ্চয়টো হ'ব আৰু এইটো পাঠ্যক্ৰমত কেৱল সোমালেই নহ'ব যদি পৰা যায় ইয়াক যদি আমি ইলেক্টিভ ছাবজেক্ট বুলি কৰিব যদি দিব পাৰোঁ যে যিবিলাক অপশ্যনেল ছাবজেক্ট থাকে বা 4-5টাৰ ভিতৰত ল'ব লাগে মানে নম্বৰ হিচাপ কৰা মানে এই ছাবজেক্টটো পঢ়িলে পাছ কৰিলে ইন ফিউচাৰ ভৱিষ্যতে এটা বেলেগ ছাবজেক্ট লৈ পঢ়িব পাৰিব এটা স্বতন্ত্ৰ বিষয় হিচাপে থাকিব এই বিষয়টোত তেওঁলোকৰ কেৰিয়াৰৰ সম্ভাৱনা থাকিব এনেকৈ ধৰণে যদি গোটেই পাঠ্যক্ৰম এটা প্ৰস্তুত কৰা হয় তেতিয়া কি হয় ছাত্ৰ ছাত্ৰী কেৱল আগ্ৰহী হোৱাই নহয় তাৰ প্ৰতি তেওঁলোকে শিকিবলৈও যত্ন কৰিব আৰু কেৰিয়াৰ হিচাপে লোৱাৰ লগে লগে তেওঁলোকে আন 10জনক সমাজখনক ঘৰখনক সেইধৰণে তেওঁলোকে মানে বুজাব বা গাইডলাইন দিব বা যদি উচ্চ পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ হয় তেতিয়া তেওঁলোকে যদি এই প্ৰজেক্ট ৱৰ্কবিলাক কৰে বা তেওঁলোকে যেতিয়া ছেমিনাৰ কৰিব বেলেগ বেলেগ পৰ্যায়ত যেতিয়া তেওঁলোকে ৰিচৰ্চ পাৰ্চন হিচাপে যাব তেতিয়া সমাজখনত কি হ'ব তাৰ প্ৰভাৱটো পৰিব কাৰণ তেওঁলোক তেতিয়া স্পেচিয়েলিষ্ট হ'ব বিশেষজ্ঞ হ'ব গতিকে পাঠ্যক্ৰমত দিয়াটো অতি গুৰুত্বপূৰ্ণ হয় কিন্তু এতিয়া আমাৰ অৱস্থাটো এনেকুৱা হৈ আছে যে ছাবজেক্টবিলাক মানে এটা ঐচ্ছিক বিষয় হিচাপে আছে কোনোবাই নল'বও পাৰে গোটেই বেছিভাগেই কি হয় যে এইটো বৰ গুৰুত্ব নাইকিয়া বিষয় নেকি বৰ দৰকাৰ নহয় নেকি আৰু যেতিয়ালৈকে পাঠ্যক্ৰমত বস্তুটো গুৰুত্ব কম হৈ থাকে তেতিয়া ছাত্ৰ ছাত্ৰীও তাক গুৰুত্ব নিদিয়ে আৰু এই বিজু শৰ্মাই কৈছে যে মানে বিদ্যালয়ত যিটো শিকোৱা হয় কিন্তু তেওঁ ঘৰখনত বা তেওঁলোকৰ নিজৰ পৰিয়ালতো শিকিব লাগিব এইটো কথাটো হয় মই নিজেই মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে যেতিয়া মই গোটেই স্কুলখনত যেতিয়া প্ৰথম এডমিশ্যন হয় এডমিশ্যন হোৱাৰ লগে লগে প্ৰথম সমস্যাটো হয় কি কলেজত সেই স্বচ্ছতাৰ সমস্যাটো আহে মানে স্কুলতে ল'ৰা ছোৱালীয়ে তামোল খোৱা পিক পেলোৱা গুটখা শিখৰ খোৱা অভ্যাসবোৰ ইমান দ্ৰুতগতিত বাঢ়িছে যে সেই প্ৰভাৱটো আমাৰ মানে এখন জুনিয়ৰ কলেজ বা এখন কনিষ্ঠ মহাবিদ্যালয়ত তাৰ পৰিছে গতিকে নাম লগোৱাৰ এমাহৰ ভিতৰত দেখা যায় যে টয়লেটৰ ইউৰিনেল হওক বা দুৱাৰ খিৰিকী হওক মানে বেৰ হওক এইবিলাকত মানে পিক পেলায় আৰু এই পেকেটবিলাক চাফা কৰিবলগীয়া পৰ্যায় হয় গতিকে এমাহমান মানে তেনেকুৱা কলেজৰ ভিতৰত এটা অভিযান চলাব লগা হয় যে তোমালোকে এইটো নকৰিবা বেগ চেক কৰিব লগা হয় গেটত মানে তেওঁলোকৰ বেগ চেক কৰিব লগা হয় আনকি এনেকুৱাও মানে অভিজ্ঞতা হৈছে যে তাইৰ ভিতৰত পেকেটটো ভুল কৰি তাইৰ ভিতৰত ভৰাই নাই টাইটেলৰ ভিতৰত আমি বহুত চেক কৰি পোৱা নাই CC কেমেৰাত চেক কৰি চাই থাকোঁ তথাপিতো ক'ৰ পৰা খায় ক'ৰ পৰা উলিয়াই আমি গম নাপাওঁ কিন্তু দেখা যায় যে তেওঁলোকে বিভিন্ন প্ৰক্ৰিয়াৰ সেই বস্তু খাই মানে এডিক্টেড হৈ গৈছে এই এডিক্টেড হোৱা বস্তুটো কেৱল মানে আমাৰ বিদ্যালয়ৰ প্ৰশাসনে নোৱাৰে এতিয়া আমাৰ নাম লগোৱাৰ ক্ষেত্ৰত দেখা যায় যে চৰকাৰে গছ পুলি এটা ৰোপণ কৰিলে ফ্ৰী মানে বিনামূলীয়াকৈ নাম লগোৱাৰ ব্যৱস্থা এটা কৰে চৰকাৰে এনেকুৱা কৰিব পাৰে যে স্বচ্ছতা আপোনালোকৰ ঘৰখনত স্বচ্ছতাটো কেনেকৈ পালন কৰে তাৰ যদি এটা এখন যদি 10 দিনত যদি বিৱৰণী ৰিটাৰ্ণ বিচাৰে সেই ৰিটাৰ্ণটোত যদি গাঁওবুঢ়াৰ চৰকাৰী গাঁওবুঢ়া যদি এখন চাৰ্টিফাই থাকে যে এই ঘৰটো চাফা এই ঘৰখনৰ ল'ৰা ছোৱালীবিলাক চাফা এনেধৰণৰ চাৰ্টিফাই ব্যৱস্থা কৰিলে যদি নাম লগোৱা ফিজ ৰেহাই দিয়া বা
হেৰি ফ্ৰী কৰি দিয়া যদি ব্যৱস্থা যেনে গছ পুলি ৰুলে বিনা পইচা নাম লগাব পাৰে এই স্বচ্ছতাৰ ক্ষেত্ৰতো যদি চৰকাৰে কৰে তেতিয়া নিশ্চয় মই কৈছোঁ যে প্ৰেক্টিকেলি মানে মানুহবিলাকে এই স্বচ্ছতাটো মানিবলৈ মানে বাধ্য হ'ব মই ভাবিছোঁ যে এনেকুৱা ব্যৱস্থাও কৰিব পাৰে হয় এতিয়া যিটো কথা ক'লে যে সেইখিনিতে মই আকৌ অকণমান মানে শব্দটোকে খেও ধৰি ক'ব কৈছোঁ যে বাধ্য কৰোৱা আৰু ভিতৰৰ পৰাই এটা অনুপ্ৰেৰণাৰে কামটো কৰা নিশ্চয় কিছু পাৰ্থক্য থাকিব আৰু বহু পৰিমাণে দেখা গৈছে যে বাধ্য কৰাব খুজিলে নিয়মটো আকৌ ভাঙিব খোজা প্ৰৱণতা এটাও মানুহৰ বেছি হৈ যায় যে ইয়াত নেপেলাব বুলি লিখি থৈছে চাবচোন জাবৰ তাতেই পেলাইছে তাৰমানে ভঙাৰ প্ৰৱণতা এটা বেছি এইটো হ'ল আমাৰ মানসিক স্তৰ এটা মোহাৰি দিয়ে এটা সৰু এটা এক্সাম্পল দিব বিচাৰিছোঁ হয় ভাস্কৰ ডাঙৰীয়া আপুনি কিবা ক'ব খুজিছে এটা সৰু এক্সাম্পল দিব বিচাৰিছোঁ আজি কেইবছৰ আগতে ডিব্ৰুগড়ত আমাৰ সৌভাগ্য ইমান ভাল যে কিমান ডাঙৰ কেঞ্চাৰ হস্পিটেলখন ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী আহি ইয়াত আপোনাৰ উদ্বোধন কৰি গ'ল কিন্তু সেই ক'ত কৰিলে মেডিকেল আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ত কৰিছে ইমান ডাঙৰ নৰ্থ ইষ্টত প্ৰথম গুৱাহাটী দ্বিতীয় হ'ল আমাৰ ডিব্ৰুগড় কিন্তু সেই গেটৰ মুখতে কেঞ্চাৰ হোৱা যিখিনি প্ৰজাতিবিলাক যিখিনি বিধবিলাক গুটকা পাণ মছলা তামোল পাণ সেই গেটত আপুনি এবাৰ গৈ চাই আহিব গোটেই এৰিয়া অঞ্চলটো কি কৰি থৈছে ভিতৰত আপোনাৰ কেঞ্চাৰৰ কাৰণে ইমান ডাঙৰ হস্পিটেল খুলি থৈছে আৰু তাৰ মুখতে পাণ গুটকা অপেনলি বিক্ৰী কৰা হৈছে গতিকে মই বিচাৰোঁ প্ৰশাসনে এই বিষয়ে অকণমান গুৰুত্ব ধ্যান দিব লাগে নিশ্চয় 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 মই হালৈ ছাৰ আপোনাৰ কাষলৈ আহিছোঁ ওলাইছে কথাটো যে আৱৰ্জনা অহাৰ বাট এতিয়া বহুত মুকলি হৈ গ'ল কাৰণ মুক্ত অৰ্থনীতিয়ে বহুবোৰ বস্তু আমাৰ চাৰিওপাশে সুলভ কৰি দিলে আৰু সেই বস্তুবোৰ আমি কিনিছোঁ তাৰ লগতে কিন্তু আমি আৱৰ্জনাও কিনিছোঁ আৱৰ্জনাও আমাৰ ঘৰখনলৈ আহিছে কিন্তু আৱৰ্জনাখিনি অহাৰ বাটটো যেনেকৈ মানে স্পষ্ট হৈ আছে সেইখিনি নিৰ্দিষ্ট ব্যৱস্থাৰে আকৌ তাক সঠিক স্থানত থোৱাৰ যিটো ব্যৱস্থা সেইটো কিন্তু আমাৰ সকলোৰে সন্মুখত কিন্তু অস্পষ্ট কিছু কথা কৈছে মিউনিচিপালিটিয়ে কেনেধৰণৰ ব্যৱস্থা লৈছে হয় হোম ডেলিভাৰীত আহে বা যিকোনো বস্তু কিনিলে আপুনি চাবচোন মানে মূল বস্তুটোতকৈ তাৰ মেৰিওৱা পেকেটৰ আনুষংগিক কথাবোৰ বেছি গতিকে এতিয়া কথাটো হ'ল যে আমি এই যে ব্যৱস্থাটো কৰিব লাগিব তাৰ কাৰণে কেনেধৰণৰ কথা আমি কৰিব পাৰোঁ বা কি ধৰণৰ ব্যৱস্থা ল'ব পাৰে পদ্ধতিগতভাৱে হয় এইটো এটা যদি আমি অলপ বেলেগ ধৰণে চিন্তা কৰি চাওঁ মই দুটামান কথা ইয়াৰ লগত সংযোগ কৰিব লাগিব হয় কথাটো আমি দেখিছোঁ এই ৱালবিলাকতো কেতিয়াবা আমাৰ এই যিবিলাক হেৰি থাকে তাত ভগৱানৰ ফটো মাৰি দিছে নহ'লে মানুহে পেচাব কৰে বা এইবিলাকত বেয়া বস্তু থুৱাই পিকিয়াই এতিয়া সেইবিলাক পৰ্যন্ত আমাৰ হ'ব লগা হৈছে যি নহওক মই এটা কথা ক'ব বিচাৰিছোঁ যেতিয়া আপোনাৰ প্ৰশ্নটো কৰিছে যে আমি এটা কথা সম্ভৱতঃ প্ৰত্যেকজনে নাগৰিকে এইটো জনা উচিত হ'ব যে আজি চিপছৰ পেকেট এটা ভিতৰত থকা বস্তুখিনি চিপছখিনি আৰু পেকেটটোৰ দামটো লোৱা হয় নিশ্চয়ভাৱে আমি কিন্তু সেইটো বহুতেই চাগে এই কথাটো ইমান গুৰুত্ব নিদিওঁ পেকেটটোৰ দামটো কিন্তু এক্সট্ৰাকৈ লোৱা হয় যদি আমি এটা এনেকুৱা ধৰণৰ পলিচি বনাব পাৰোঁ যে ইণ্ডাষ্ট্ৰী যিবিলাকে এই পেকেটবিলাক তেওঁলোকে পইচাটো লৈছে যিহেতু তাৰো দাম লৈছে আমিতো পেকেটটো নাখাওঁ আমি অকল চিপছটোহে খাইছোঁ মানুহে শুনিলে হয়তো কিবা অলপ বেলেগ ধৰণৰ হ'ব কথাটো কিন্তু যিহেতু পেকেটটোত ধৰক আমি ক'ৰবাত 2 টকামানকৈ দিছোঁ মানে 5 টকীয়া চিপছটো বা 10 টকীয়া চিপছটোত মই পেকেজিঙৰ নামত মোটামুটি 2 টকামান ধৰিব পাৰিম মই যিহেতু এজন একাউণ্টেঞ্চিৰ মানুহ যিহেতু মই এই বস্তুবিলাক চাওঁ তাত কষ্টিংটো তাত কিমান হৈছে আচ্ছা এতিয়া ইণ্ডাষ্ট্ৰীবিলাকে তেওঁলোকে এটা চৰকাৰীভাৱে এটা যদি নিয়ম কৰে এটা যদি ৰুল নিশ্চয় কৰিব পাৰে এইটো বিদেশত কিন্তু হৈছে মই কেইবাখন কাণ্ট্ৰিত এই বস্তুটো পঢ়িছিলোঁ যে তেওঁলোকে আকৌ সেই চিপছৰ পেকেটবিলাক ৰিটাৰ্ণ লৈ যায় যিহেতু মই পইচা দিছোঁ নহয় জানো তেওঁলোকে সেইটো এটা ছিষ্টেম কৰক মানে বস্তুটো তেওঁলোকে ঘূৰাই লওক বস্তুটো পেকেটখিনি যে এইটো খাই লৈ পেলাই পেকেটখিনি য'ত পৰিব বা হেৰি হ'ব তাত তেওঁলোকৰ পৰা এটা জানিছোঁ এইটো এটা মানে অলপ কষ্টকৰ বিষয় হ'ব আৰু হয়তো ইণ্ডাষ্ট্ৰীৰ পথত তেওঁলোকে নামানিবও পাৰে বিষয়টো এনেকুৱা কিন্তু যিহেতু দামটো আমি 2টা বস্তুৰে দিছোঁ খোৱা বস্তুৰো দিছোঁ পেকেটটো এতিয়া আমাৰ ভাস্কৰ ডাঙৰীয়া এটা কথা বৰ ধুনীয়া কথা কৈছে যে আমি ৱেট মোৰ ঘৰতো আহে মই নিজেও 2টা বাল্টি মোৰ আছে মই তাত ৱেটটো আৰু হেৰিটো মানে যিখিনি আমাৰ ড্ৰাই আছে 2টা ভাগ কৰি আমি দিওঁ যিহেতু মই আগৰ পৰা পঢ়ি আছিলোঁ আৰু ময়ো নিজেও এটা ইয়াৰ লগতে মই এটা কাহিনীও কৈ দিছোঁ একদম সঁচা আৰু কথাটো খুব ভাল পাব আমাৰ শ্ৰোতাৰ ৰাইজে শুনিলেও ভাল পাব
মই এঠাইত এবাৰ স্বচ্ছতা মিছনৰ এটা প্ৰগ্ৰামত গৈছিলোঁ দেই তাত যাওঁতে কি হ'ল এখন গাঁও আৰু তাত কোনো ধৰণৰ টয়লেটৰ ব্যৱস্থা নাছিল গাঁওবিলাকত চৰকাৰে সেইটো টয়লেট দিয়াৰ এৰি কৰিলে সেই টয়লেটটো ইমান ধুনীয়াকৈ বনাই দিলে মানুহ ঘৰত মানে মই গৈ তেওঁলোকৰ ঘৰটো পালোগৈ মই ক'লো টয়লেট ক'ত আছে আপোনালোকে বোলে সেইটো বনাই দিছে আমাৰ ধুনীয়াকৈ বোলে আপোনালোকে টয়লেট যায়নে নি নাযাওঁ ইমান ধুনীয়া টয়লেট তাত টয়লেট যাব পাৰি নেকি তাতে মই চাউল থৈছোঁ তাত মই হেৰি থৈছোঁ তাত খোৱা বস্তু থৈছোঁ মই বোলো হে হৰি আপোনালোকে কি কৰিছে এইটো বোলে এইটোতো টয়লেট সেইটো পায়খানা কৰিব ইয়াত আপোনাক শৌচ পেচাব কৰিবলৈহে দিছে সেই নাই আপুনি কি কথা কয় আমি ইমান ধুনীয়া বস্তুটো ইমান এইবাৰ প্ৰথম দেখিছোঁ ইয়াত মই কেনেকৈ পেচাব কৰিম কেনেকৈ মানে শৌচ পায়খানা কৰিম ইয়াতে এইটোতো সম্ভৱ নহয় মানুহৰ মনৰ যিটো ধাৰণা মই সিদিনা উপলব্ধি কৰিছিলোঁ যে সঁচাই মানুহখিনিয়ে অলপমান এতিয়াও আমি কিছু ভাবিব লগা আছে এই বিষয় লৈ যি নহওক অকল চৰকাৰে বনাই দিলে সেইটো কাম শেষ নহয় তাৰ লগত কিন্তু এৱেৰনেছ এটাও লাগিব যাতে মানসিক পৰিৱৰ্তন যে মই নিজৰ ভাৱৰ পৰা পাৰিছোঁ নে নাই যিটো আপুনিও অকণমান আগতে কৈছে যে চেল্ফ যিটো ডিক্লাৰেশ্যন মই নিজে কৰিছোঁ নে নাই সেইকাৰণে মই যদি ইণ্ডাষ্ট্ৰীবিলাকৰ এটা তেওঁলোকৰ এটা ফাণ্ডে থাকে পইচাই থাকে ছেপাৰেটলি যে সমাজ সেৱাৰ কাৰণে তেওঁলোকক সেইটো কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটি আমাৰ যদি বাণিজ্যিক ভাষাত বুলি কওঁ যে সামাজিক এটা তেওঁলোকৰ দায়বদ্ধতা থাকে যদি তাত তেওঁলোকে 2% তেওঁলোকৰ মুঠ প্ৰফিটৰ চাব দেই মুঠ যিটো লাভ হয় বছৰেকীয়া তাৰ 2% অতি কমেও তেওঁলোকে মানে সমাজ সেৱাৰ মানৰ কৰিব লাগে তাৰ অকণমান যিটো কোটি টকা প্ৰফিট হয় এটা ইণ্ডাষ্ট্ৰী মইতো নিজে এজন যিহেতু ইণ্ডাষ্ট্ৰীৰ লগতে জড়িত হৈ থকা মানুহ তো আমি গম পাওঁ এটা ইণ্ডাষ্ট্ৰী মানে মোৰ নিজৰ ইণ্ডাষ্ট্ৰী নাই কিন্তু আমি ছাত্ৰ ছাত্ৰীক পঢ়ুৱাওঁ যিহেতু নিজেও পঢ়ি আহিছোঁ আৰু মোৰ একাউণ্টিং মানে ইণ্ডাষ্ট্ৰিয়েল একাউণ্টিং আছিলে মোৰ যিটো মুখ্য বিষয় সেইকাৰণে মই এই কথাটো যদি ইণ্ডাষ্ট্ৰী লেভেলত এটা পলিচি বনাব পাৰোঁ যে এই যিখিনি জাবৰ আৱৰ্জনা তেওঁলোকৰ পৰা হয় যিখিনি হয় তেওঁলোকৰ পৰা হয় বুলি মই এইকাৰণে কৈছোঁ যে তেওঁলোকে যিটো পেকেটিংটো কৰিছে কাৰণ পেকেটিংটোতো যিটো মাটিৰ লগত ডিগ্ৰেডেবল নহয় ডিগ্ৰেডেবল কৰক তেওঁলোকে এনেকুৱা এটা মাটিৰ লগত মানে মিহলি হোৱা তেওঁলোকে এটা যে পেকেট বনাওক যাতে যেনেকৈ আমি আজিকালি কাপবিলাক তেওঁলোকে ওলাইছে কাগজৰ বাছ এইটো মাটিৰ লগত মিহলি হৈ যাব তেনেকুৱা ধৰণৰ আমি সেইটো কোনো ধৰণৰ আমাৰ ভৱিষ্যতত এটা থ্ৰিটেনিং নাহে আৰু সেইখিনি স্বচ্ছতাৰ কাৰণে এটা ভাল এটা দিশ বুলি মই ভাবোঁ তো এইটো যদি পলিচি চৰকাৰীভাৱে যাব লাগিব ইণ্ডাষ্ট্ৰীবিলাকক দিয়া হয় তেওঁলোকে নিশ্চয়কৈ মই বিচাৰোঁ যে এটা নতুন এটা মানে ৰিভলিউশ্যন এটা হ'ব মানে গোটেই অসম বুলিয়ে নহয় গোটেই বিশ্বতে এটা বেলেগ ধৰণৰ এটা আইডিয়া হ'ব কিন্তু বহুত কাণ্ট্ৰিয়ে কিন্তু এইটো মানে লৈছে বহুত কেইখন দেশে আমি এইটো শুনিবলৈ পাইছোঁ হয় তাৰমানে আমাৰ জনসাধাৰণৰ দায়িত্ব আছেই লগতে যিবোৰ বাটেদি জাবৰবোৰ আহে সেইসকলেও জাবৰখিনি উৎপাদন কৰা হিচাপেও কিছু দায়িত্ব ল'ব পাৰে নেকি আমি সেই প্ৰস্তাৱটো ৰাখিছোঁ এই আলোচনাটিতে আমি শ্ৰোতাসকলক আকৌ আমাৰ ফোন নম্বৰটো এবাৰ সোঁৱৰাই দিব খুজিছোঁ আপোনালোকেও অংশগ্ৰহণ কৰিব পাৰে আপোনালোকৰ মনৰ কথাখিনি আমাৰ সৈতে ভগাই ল'ব পাৰে আপোনাৰ কথাখিনি শ্ৰোতাসকলেও শুনিবলৈ পাব গতিকে নম্বৰটো আকৌ এবাৰ আপোনালোকে লিখি লওকচোন 9954489439 9954489439 এই নম্বৰটোতে আপোনালোকে ফোন কৰক অনুষ্ঠান চলি থকাৰ মাজতে আৰু আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰক মই বিজু শৰ্মা আপোনাৰ কাষলৈ পুনৰ আহিছোঁ আপুনি খুব গুৰুত্বপূৰ্ণ কথা কিছুমান ক'লে যে পাঠ্যক্ৰমত কেনেকৈ আছে এতিয়ালৈকে আমি আলোচনাটোত যিখিনি কথা পাতিলোঁ আমি স্বচ্ছতা কেনেধৰণে বিঘ্নিত হৈছে বা জাবৰ কেনেকৈ হৈছে সেই জাবৰবোৰে আমাৰ পৰিৱেশটো কেনেকৈ অনিষ্ট কৰিছে এই ধৰণৰ কথাখিনিলৈকে আমি পাতিলোঁ কিন্তু আৰু কেতবোৰ দিশত কিন্তু অনিষ্ট কৰিছে যিখিনি কথা আমি আলোচনাটোত এতিয়া পাতিব খুজিছোঁ যে আমাৰ জনস্বাস্থ্যৰ প্ৰতি কিছু ক্ষেত্ৰত ভাবুকি আহে সি কিন্তু আমি পোনপটীয়াকৈ আমি অনুভৱ নকৰোঁ আওপকীয়াকৈ আহে পাছত আমি যেতিয়া সেই সমস্যাটোৰ মুখামুখি হওঁ তেতিয়া অনুভৱ কৰোঁ যে ইয়াৰ পৰা এই ধৰণৰ কথাবোৰ হ'ল যিটো স্বচ্ছতাৰ প্ৰসংগটো যদি আমি আগতীয়াকৈ চেষ্টা কৰিলোহেঁতেন কিছু কথা পৰিৱৰ্তন কৰিবৰ কাৰণে তেতিয়া এনেধৰণৰ সমস্যা উদ্ভৱ নহ'লহেঁতেন বুলি আমি পৰৱৰ্তী পৰ্যায়ত পাছত অনুভৱ কৰোঁ এতিয়া তাৰে এটা কথা হৈছে যে জলবায়ুৰ ক্ষেত্ৰত বা পৰিৱেশৰ ক্ষেত্ৰত পৰা কিছু প্ৰভাৱ মানৱ শৰীৰত কিন্তু প্ৰভাৱ পৰে লগতে জলবায়ুৰ ক্ষেত্ৰতো পৰে আৰু জলবায়ুৰ ক্ষেত্ৰত যদি বা পৰিৱেশত যদি প্ৰভাৱ পৰে সিও আকৌ অপকীয়াকৈ আহি পেলাই আমাৰ মানৱ জাতিৰ কাৰণেই এটা ভাবুকি স্বৰূপ হৈ পৰে দেখা গৈছে যে পথাৰবোৰত আজিকালি এটা সমস্যা হৈছে খেতি কৰিব নোৱাৰা হৈছে যি টি বটল পোৱা গৈছে বা প্লাষ্টিক পলিথিন এইবোৰে সমস্যাৰ সৃষ্টি কৰিছে নৈপৰীয়া অঞ্চলবোৰত জাবৰ প্লাষ্টিক পলিথিনে জীৱকুলৰ প্ৰতিও ভাবুকি আনাইছে
ধোঁৱাৰ ক্ষেত্ৰত প্লাষ্টিকবোৰ জ্বলাই দিয়ে কেতিয়াবা আকৌ এটা বৰ ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে এতিয়া যে প্লাষ্টিকটো য'তে ত'তে মাটিত পৰিলে বেয়া বুলি ভাবে ফলত বিকল্প এটা উপায় উলিয়াই ল'লে যে প্লাষ্টিকবোৰ জ্বলাই দিব লাগে জ্বলাই দিয়াৰ ফলত আৰু মাৰাত্মক কাম এটা কৰি দিলে তাৰমানে বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ই এটা ভূমিকা পালন কৰিলে গতিকে এই কথাবোৰ মানে পৰিৱেশৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত প্ৰভাৱ উশাহ ল'ব নোৱাৰা অৱস্থা মানে আমাৰ ঠিক কুঁৱলীৰ কাৰণে বা হেৰিয়াৰ কাৰণে কেনেকুৱা ধৰণৰ অৱস্থা হয় গতিকে বিজু শৰ্মা ডাঙৰীয়া আপুনি অকণমান কওকচোন যে এই স্বচ্ছতাৰ লগতে জলবায়ু পৰিৱেশ এই ধৰণৰ কথাবোৰ পাঠ্যক্ৰমত বা ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে শিকি আছে এতিয়ালৈকে বিদ্যালয় পৰ্যায়ত আচলতে মই কৈছোঁৱেই যে প্ৰাথমিক পৰ্যায়ৰ পৰাই এই বিষয়বোৰ সন্নিৱিষ্ট হৈছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে স্বাভাৱিকতে নিষ্ঠাৰে এই দায়িত্ব পালন কৰি আহিছে আমি সেই ধৰণে বিশ্বাস কৰোঁ আৰু ছাত্ৰ ছাত্ৰীয়েও এই বিষয়বোৰ তেওঁলোকৰ বয়স অনুপাতে তেওঁলোকে নিশ্চয় আয়ত্ব কৰিব পাৰিছে কিন্তু কথাটো হৈছে যে আজি যথেষ্ট বিষয় আলোচনা হৈছে ইয়াৰ মাজৰ পৰাই আচলতে কথাবোৰ ওলাই আহিছে এতিয়া আপুনি জলবায়ুৰ ক্ষেত্ৰত যিটো আমাৰ স্বচ্ছতাৰ প্ৰসংগ আহিছে যে স্বচ্ছতাৰ প্ৰসংগটোত সজাগতা নাথাকিলে আচলতে জলবায়ুৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে আপুনি দুটামান উদাহৰণো দিছে যে কিছুমান ঠাইত পথৰুৱা অঞ্চলত এতিয়া বহুত বটল ওলাইছে বা বিভিন্ন নদীৰ পাৰত বিভিন্ন বটল ওলাইছে এইবোৰ স্বাভাৱিকতে অনুভৱ কৰিব পাৰি যে নদীৰ পাৰতনো কেনেকৈ ওলাবলগীয়া হ'ল স্বাভাৱিকতে আমি জানো যে বিভিন্ন সময়ত বিভিন্ন ব্যক্তি তালৈ পিকনিক বা অন্যান্য কিছু আনুষ্ঠানিকতা উদযাপন কৰিবলৈ যায় গতিকে তেনেকুৱা ধৰণেই সেইবোৰ পৰিৰোৱা হ'ব লাগিব বা আমাৰ সামাজিক স্থানবোৰত বা পথাৰবোৰত যি ধৰণে পৰিৰয় এইবোৰ একোটা ঘটনাকেন্দ্ৰিক গতিকে যিয়েই নহওক আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই যে বিষয়বোৰ অধ্যয়ন কৰিছে তেওঁলোকে প্ৰায়োগিক দিশত চেষ্টা কৰিছে যথাসাধ্য প্ৰয়োগ কৰিবৰ কাৰণে কিন্তু ইয়াৰ লগতে যিটো স্বাস্থ্যসন্মত কথা জড়িত হৈ আছে স্বচ্ছতাৰ লগত সেইটো হৈছে যে আমি এতিয়া বিদ্যালয়সমূহত আপোনালোকক এটা উদাহৰণ দিব পাৰোঁ যে সাধাৰণতে জানে যে মধ্যাহ্ন ভোজনৰ এটা ব্যৱস্থা আছে গতিকে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যে নিজাকৈ একোখন কাঁহী তেওঁলোকে নিজৰ লগত ৰাখে তেওঁলোকে কি ধৰণে হাত ভৰি ধুব লাগে খোৱাৰ আগত তেওঁলোকে কি ধৰণে পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলিব লাগে নিজৰ কাঁহীখন ধুব লাগে তেওঁলোকে কি ধৰণে নিজৰ হাত চাবোনেৰে ধুব লাগে ইত্যাদি ধৰণৰ কথাবোৰ অনাময় ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক শিকাই আহিছোঁ আৰু প্ৰতিখন বিদ্যালয়ে বোধহয় এই ক্ষেত্ৰত যথেষ্ট দায়িত্ব সহকাৰে এইখিনি কাম কৰি আহিছে গতিকে এই কথা বতৰাবোৰ তেওঁলোকৰ ঘৰুৱা জীৱনত কেনেকুৱা হৈছে বা ৰাজহুৱা স্থানবোৰত তেওঁলোক বিভিন্ন স্থানলৈ গৈছে হোটেল এখনলৈ গৈছে হোটেলখনত তেওঁলোকে কিমান এটা স্বচ্ছ পৰিৱেশৰ মাজত আচলতে তেওঁলোকৰ নিজৰ আহাৰ গ্ৰহণ কৰিছে বা তেওঁলোকে অন্যান্য ক্ষেত্ৰত বিভিন্ন দোকানৰ বা বিভিন্ন ফাষ্ট ফুড চেণ্টাৰবোৰলৈ গৈছে সেইবোৰত বিভিন্ন বস্তু তেওঁলোকে কিনি পেলাই খাইছে খোৱাৰ পাছত তেওঁলোকে হাত তেনেকুৱা ধৰণে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে নাই বা লগতে তেওঁলোকৰ অন্যান্য কিছুমান কথা বতৰা যে অকল খোৱা বোৱা কৰাৰ আগতেই তেওঁলোকে হাতখন ধুব তেনেকুৱাটো কথা নহয় তেওঁলোকে নকৰিবলগীয়া কিছুমান কাম কৰিছে নেকি যে কিছুমান কথা বতৰা থাকে যে এই বস্তুটো নুচুবা এইখিনিত জাবৰ নেপেলাবা এনেকুৱা ধৰণৰ যিবোৰ কথা বতৰা থাকে এই ক্ষেত্ৰত তেওঁলোকৰ মাজত সজাগতাটো কিমান আহিছে গতিকে সেই কথাবোৰেই আচলতে আমাৰ গোটেই সামাজিক প্ৰেক্ষাপটটোক নিৰ্ণিত কৰি ৰাখিছে আমি ভাবোঁ যে স্বাস্থ্যসন্মত এই সজাগতাখিনি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক আৰু আমাৰ সমাজৰ সকলো স্তৰৰ ব্যক্তিয়ে যেতিয়া খুব সচেতনতাৰে উপলব্ধি কৰিব আৰু যেতিয়া ইয়াৰ ওপৰত সজাগতামূলক যথেষ্ট সভাৰ আহ্বান কৰা হ'ব আৰু আমাৰ ভূষণজ্যোতি সন্দিকৈয়ে কোৱাৰ দৰে যে আচলতে অভিভাৱকসকলৰ পৰাই বিদ্যালয়সমূহেও যদি তেনেকুৱা ধৰণৰ এটা বিশেষ ধৰণৰ কথা বতৰা আদায় কৰিব পাৰে তেওঁলোকৰ পৰা যদি এনেকুৱা এটা আস্থা আদায় কৰিব পাৰে যে তেওঁলোকেও ঘৰুৱা পৰিৱেশটো তেনেকুৱাকৈ নিকা কৰি ৰাখিব স্বচ্ছ কৰি পেলাই ৰাখিব তেওঁলোকে দৈনন্দিন জীৱনৰ প্ৰত্যেক ক্ষেত্ৰতে তেওঁলোকে নিয়াৰিকৈ চলিবলৈ শিকিব আৰু ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় পৰ্যায়তো সেই নিয়মবোৰ মানি চলিব তেনেহ'লে নিশ্চয় আমি ভাবোঁ যে এটা সামাজিক সংস্কাৰ সাধন হ'ব আৰু ইয়াৰ জৰিয়তে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো এতিয়া কলেজ পৰ্যায়লৈ যেতিয়া সেই ছাত্ৰ ছাত্ৰীসকল যাব তেওঁলোকে নিশ্চিতভাৱে সেই ধৰণৰ নিৰ্দেশনাসমূহ মানি চলিব আৰু তেওঁলোকে সমাজখনৰ সুনাগৰিক হিচাপে নিজৰ পৰিচয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব আমি বিষয়বোৰ নিশ্চয় তেনেকৈ চিন্তা কৰিব পাৰোঁ হয় এতিয়া অঞ্চলভেদে সমস্যাবোৰ বেলেগ বেলেগ স্বচ্ছতা এটা ডাঙৰ বিষয় পৰিষ্কাৰ পৰিচ্ছন্নতা বা ইয়াৰ লগত পৰিৱেশৰ সম্পৰ্কৰ কথাবোৰ এটা ডাঙৰ বিষয় আৰু অঞ্চলভেদে ইয়াৰ কিন্তু ৰেহ ৰূপবোৰ বা প্ৰত্যাহ্বানবোৰ বেলেগ বেলেগ এতিয়া এখন শিক্ষানুষ্ঠানে এটা নিৰ্দিষ্ট অঞ্চলত যেতিয়া থাকে সেই নিৰ্দিষ্ট অঞ্চলৰ কিছুমান সমস্যা বা প্ৰত্যাহ্বান
চিহ্নিত কৰি ছাত্ৰ ছাত্ৰীৰ মাজত সেইবোৰ অভ্যাস কৰে সেইটো নাইকিয়া কৰিবৰ কাৰণে কিবা উদ্ভাৱনীমূলক কাম কৰিব পাৰে নেকি বাৰু আপুনি কি পৰামৰ্শ দিব এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন শ্লোগান আমি বিদ্যালয় পৰ্যায়ত শিকোৱাৰ ব্যৱস্থাও কৰা হৈছে আৰু ইয়াৰ কাৰণে তেওঁলোকে কিছুমান সজাগতামূলক সভা তেওঁলোকে বা নাটক ইত্যাদি ধৰণৰ নিজেও আয়োজন কৰিছে তেওঁলোকে প্ৰদৰ্শনীমূলকভাৱে সেইবোৰ দাঙি ধৰিছে আৰু আচলতে কি বুলি ক'ম যে আমি বিদ্যালয় পৰ্যায়ত যেতিয়া এই বিষয়বোৰ তেওঁলোকক অনুশীলন কৰাওঁ সেই সময়ত নিজেও কিছুমান কাব্যিকতাৰ মাজেৰে বা নাটকীয় সংলাপৰ মাজেৰে তেওঁলোকক এই কথাবোৰ শিকাবলৈ যত্ন কৰোঁ গতিকে এই ধৰণেও তেওঁলোকক কৰি অহা হৈছে আৰু সামাজিক ক্ষেত্ৰত কেতিয়াবা এনেকুৱা ধৰণৰ সজাগতামূলক সভাও আহ্বান কৰা হয় বিভিন্ন স্থানত গতিকে এই সজাগতামূলক সভাবোৰত একোটা অঞ্চলৰ বিভিন্ন ব্যক্তিয়ে অংশগ্ৰহণ কৰে তেখেতসকলে বহুমূলীয়া পৰামৰ্শৰে উপকৃত কৰিবলৈ যত্ন কৰে কিন্তু সকলো স্তৰতে কথাবোৰ কিমান প্ৰায়োগিক দিশত সফল হৈছে সেইটো এটা বিবেচনাৰ বিষয় এখন বিদ্যালয়ৰ সন্মুখতেই যেতিয়া বিভিন্ন ধৰণৰ দোকানবোৰ থাকে বিপণীসমূহ থাকে সেইবোৰে আচলতে নিষিদ্ধ কিছুমান বস্তু বিক্ৰী কৰিছে নেকি ছাত্ৰ ছাত্ৰীয়ে খাব নালাগে তেনেকুৱাই নহয় জনসাধাৰণৰ শাৰীৰিক অনিষ্ট সাধন হোৱাকৈ কিছুমান বস্তু চৰকাৰীভাৱে বা বিধিগতভাৱে সতৰ্কীকৰণৰ মাজেৰে এনেকুৱাকৈ ৰখা হৈছে নেকি সেইবোৰ তেওঁলোকে পৰিত্যাগ কৰি চলিব লাগে নেকি ইত্যাদি ধৰণৰ কথা বতৰাবোৰ আচলতে সামাজিক প্ৰেক্ষাপটতো আলোচনা হ'ব লাগে সজাগতামূলক সভা হ'ব লাগে আৰু বিদ্যালয় পৰ্যায়ৰ পৰা এই বিষয়বোৰ আগবাঢ়ি যাব লাগে এটা সুন্দৰ জীৱন গঠনৰ ক্ষেত্ৰত এইবোৰ এটা অপৰিহাৰ্য বিষয় হয় মই ভূষণজ্যোতি সন্দিকৈ আপোনাৰ পৰা এই একে বিষয়তে অকণমান কথা জানিব খুজিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক আমি অঞ্চল বিশেষে কিছুমান পাঠ্যক্ৰমৰ লগত জড়িত বা শিকিবলগীয়া কথাৰ লগত জড়িত বিষয় কিছুমান দি তেওঁলোকক কিছুমান কাম দিয়া হয় আজিকালি পাঠ্যক্ৰমত সেইবোৰ সন্নিৱিষ্ট হৈছে সেই প্ৰজেক্ট ৱৰ্কে হওক বা অন্যান্য ধৰণৰ বিভিন্ন ধৰণৰ কাম দিয়া হয় দলীয়গতভাৱেও দিয়া হয় কেতিয়াবা এককভাৱেও দিয়া হয় এই স্বচ্ছতাৰ বিষয়ত কিছুমান সমস্যা চিহ্নিত কৰি ছাত্ৰ ছাত্ৰীসকলকে সেই সম্পৰ্কত কাম কৰিবলৈ বা সমাধান সূত্ৰতা উলিয়াবৰ কাৰণে কিবা অভ্যাস আমি কৰিব পাৰোঁ নেকি আপোনাৰ মনলৈ কিবা আহিছে নেকি বাৰু এই বিষয়ে ধন্যবাদ নিশ্চয়তো কৰিব পাৰি এতিয়া এই প্ৰাথমিক পৰ্যায়ত যদি নাৰ্চাৰীৰ পৰাই ধৰোঁ যিটো আমাৰ এতিয়া জাতীয় বিদ্যালয়বিলাক আমাৰ আছে অসমীয়া মাধ্যমৰ বিদ্যালয় জাতীয় বিদ্যালয় জাতীয় বিদ্যালয়বিলাকত দেখা যায় যে এই স্বচ্ছতাৰ বিষয়টোত বিশেষ গুৰুত্ব দিয়া হয় বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কাপোৰ পিন্ধা চাফ চিকুণকৈ যাতে কাপোৰ পিন্ধায় তাৰ নিয়মীয়াকৈ তাৰ মানে চোৱা চিতা কৰা হয় নখ কাটিবা এইটো আমি পঢ়োঁতেও আছিলে এতিয়াও স্কুলবিলাকত আছে প্ৰাথমিক বিদ্যালয়ত যে নখ কাটি আহিছে নাই চুলি কাটি আহিছে নাই চুলি দীঘল হ'লে মানে কোৱা হয় যে চুলি কেলে দীঘল হৈছে এই ছিষ্টেমটো থাকিব লাগিব কিন্তু কলেজ পৰ্যায়ত কিছুমান কথা নাথাকেগৈ যে চুলি কটাটো আচলতে এটা স্বচ্ছতাৰ লগত সম্পৰ্ক আছে তেওঁ চুলিখিনি যদি দীঘল কৰি ৰাখি যদি ভালকৈ প্ৰতিপালন কৰিব নোৱাৰে তেওঁ তাৰ মানে স্বাস্থ্যৰ কাৰণে হানিকাৰক হ'ব পাৰে এই কথাবোৰ বিদ্যালয় পৰ্যায়ত প্ৰাথমিক পৰ্যায়ত কৰিব পাৰি আৰু দ্বিতীয় কথা মানে হাইস্কুল উচ্চ পৰ্যায়ত বা মানে কলেজ পৰ্যায়ত হওক কিছুমান প্ৰজেক্ট তেওঁলোকক দিব পাৰি যে এটা অঞ্চললৈ গৈ সেই অঞ্চলটোৰ স্বচ্ছতাটো কেনেধৰণে তেওঁলোকে মেইনটেইন কৰিছে তাৰ তেওঁলোকে প্ৰজেক্ট ৱৰ্ক দিব পাৰে ছেমিনাৰত পেপাৰ পাঠ কৰিবলৈ দিব পাৰে সেইটো কৰিব পাৰে এতিয়া দেখা গৈছে যে স্বচ্ছতাটো যে কেৱল ঠাইখন ভালকৈ চাফা কৰি ৰাখিলেই স্বচ্ছতা নহয় চকুৰে দেখা স্বচ্ছতাটো আছে আৰু চকুৰে নেদেখা স্বচ্ছতাও আছে যে স্বচ্ছতাটো কিমান পৰ্যায়লৈকে আমি অনুভৱ কৰিব পাৰিছোঁ এতিয়া বাগান এখনত যদি আমি এখন লাইনত যাওঁ এখন লাইনত মানুহৰ দৈনন্দিন জীৱনৰ যিখিনি আমি যদি পৰিৱেশ চাওঁ যে তেওঁলোকৰ যিটো সমজুৱাভাৱে তেওঁলোকৰ শৌচাগাৰ আছে সমজুৱাভাৱে প্ৰস্ৰাৱাগাৰ আছে গতিকে তাত তেওঁলোকৰ এটা লাইনত যিমানখিনি মানুহ থাকে সেই অনুপাতে তাত শৌচাগাৰ আছে নে নাই সেই অনুপাতে তেওঁলোকৰ টিউবৱেল আছে নে নাই সেই অনুপাতে কাপোৰ ধোৱা মেলা কৰাৰ ব্যৱস্থা আছে নাই এই গোটেই কথাখিনি স্বচ্ছতাৰ সম্পৰ্ক আছে কাৰণ কিছুমান বহুত আজিকালি সোঁচৰা ৰোগ আছে এতিয়া আমাৰ ডিব্ৰুগড়তে কলেৰা ৰোগ হ'ল আমাৰ ওচৰৰ বাগানত কলেৰা ৰোগটো কি কাৰণে হ'ল নিশ্চয় তাত স্বচ্ছতাৰ অভাৱ আছে সেই স্বচ্ছতাটো কেৱল গুটখা নাখালেই বা এই চিগাৰেট নাখালে মদ নাখালেই বা ভালকৈ হাতখন ধুলেই যে স্বচ্ছতাটো হ'ব তেনেকুৱা নহয় যে সুচৰ বেমাৰটোৰ পৰা কেনেকৈ বাচি থাকিব নিশ্চয় তাত এই পানীখিনি চাফা হৈছে নাই ফিল্টাৰ হৈছে নাই সেই তেনেকুৱা পৰ্যায়লৈকে আমাক শিক্ষিত কৰিব পাৰিব লাগিব ঠিক তেনেকৈ গাঁও এখনত এনেই চাফ চিকুণ গাঁও এখনত জনসংখ্যা কম কিন্তু সেই গাঁওখনত মানুহখিনিয়ে
স্বচ্ছতাটো কেনেকৈ পালন কৰিছে আজিকালি গাঁওবিলাকত কি হৈছে চাহ বাগান আছে চাহ বাগানত দেখা যায় যে তেওঁলোকে যিবিলাক বাগানত ড্ৰপ মাৰে সেই ড্ৰপবিলাক বৰষুণৰ পানী উটি কৰি নলাবিলাকত সোমাই নলাবিলাকৰ মাছ আহে সেই মাছ ধৰি তেওঁলোকে খায় গতিকে সেই যিটো মানে পেষ্টিচাইড কৰা যিটো মানে কৌশলবোৰ ঔষধটো গুচি যায়গৈ আজিকালি দেখা যায় যে মানুহে কোৰ কটাৰী মাৰিবলৈ আহিলে তো ঘৰৰ আগতে এইখিনি ধুনীয়াকৈ এইখিনি ঘাঁহ হৈছে সেই ঘাঁহখিনি বুটি কৰি চাচি দিব পাৰে নহয় বোলে ৰাউণ্ড আপ এটা মাৰি বোলে ঘাঁহখিনি বোলে তেওঁলোকে স্প্ৰে কৰি মেলি ঘাঁহখন মাৰি দিলে সেইটো আজিকালি গাঁৱত প্ৰায় কৰে আৰু প্ৰায় দেখা যায় যে গাঁৱৰ মানুহৰ কিডনী বেমাৰ হয় আজিকালি কিডনী বেয়া হয় লিভাৰ বেয়া হয় কি কাৰণে হয় নিশ্চয় সেই স্বচ্ছতাটো আমাৰ যিবিলাক মানে হাইজেনিক পৰ্যায়ত আমি চিন্তা কৰিব পৰা নাই আমি ভাবিছোঁ যে দৰৱ মাৰি দিছোঁ ঘাঁহ মৰিছে চাফা হৈছে বাগানত দৰৱ মাৰি দিছোঁ পোক মৰিছে কিন্তু তাৰ স্বাস্থ্য আৰু স্বচ্ছতাৰ লগত এই কাম কাজবিলাকতো জড়িত হৈ আছে যিবিলাক আমি আজি অত্যাধুনিক কাম কাজ কৰিছোঁ যিবিলাক আমি হাইব্ৰিড প্ৰডাকশ্যন কৰিবলৈ গৈছোঁ বা আমি এটা উদ্যোগ কৰিবলৈ গৈ যিবিলাক আমি কীটনাশক প্ৰয়োগ কৰিছোঁ সেই প্ৰয়োগ কৰাৰ পৰ্যায়লৈকে কিন্তু আমাৰ স্বচ্ছতা আৰু সচেতনতাখিনি দিব লাগিব নিশ্চয় আপুনি এটা বৰ গুৰুত্বপূৰ্ণ দিশ এটা আলোচনাটোৰ মাজলৈ আনিছে মই বাস্পৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ এতিয়া আপুনি কিছুমান সমস্যাৰ কথা কৈছিলেই আপোনাৰ আগৰ কথা বতৰাখিনিত যে এনেকুৱা ধৰণৰ কিছুমান সমস্যা হয় প্ৰথম কথাটো হ'ল আপুনি কৈছে যে গোটেই জাবৰখিনি একেলগে দি দিলে এনেধৰণৰ আৰু কিবা সমস্যা আপোনালোকে পায়নে সফাই কৰ্মী হিচাপে যেতিয়া এটুকুৰা ঠাইলৈ যায় যে এই অঞ্চলত এই সমস্যাটো আৰু কৈ মানুহক নোৱাৰিলোঁ শেষ কৰিব ডিব্ৰুগড়ৰ বা ইমান দিন এইখিনি কথা কৈ থকা হৈছে তাৰপিছতো কিন্তু মানুহখিনি একেই আছে কোনবোৰ প্ৰত্যাহ্বান কোনবোৰ বিষয় এতিয়াও আমি সচেতন হ'বলৈ আছে যিবোৰ আপোনালোকে ওচৰৰ পৰা কিন্তু দেখি আছে আপুনি আজি যদি অকমান ভগাই লয় সেইখিনি কথা ধন্যবাদ ইয়াৰ আগে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনাৰ ইয়াৰ আগৰ প্ৰশ্ন যে উত্থাপন হৈছিলে যে বিদ্যালয়ৰ ল'ৰা ছোৱালীক কেনেকুৱা স্বচ্ছতাৰ ক্ষেত্ৰত বা কিবা প্ৰজেক্ট দিব পৰা যায় নাই সেই বিষয়ে মই ভাবোঁ যে স্কুলৰ বিদ্যালয় হওক বা উচ্চ বিদ্যালয় বা মহাবিদ্যালয় তাত এটা প্ৰজেক্ট দিব লাগে যিখিনি ছাত্ৰ ছাত্ৰী আৰু পৰীক্ষাত সেই নম্বৰো দিব লাগে কাৰণটো হ'ল যিখিনি ৱেষ্ট মেটেৰিয়েল জাবৰ যিখিনি আমি পাওঁ দেখোঁ বা ঘৰত আছে সেইখিনিক লৈ আমি কিবা এটা বনাব পাৰোঁনে সেই বনোৱা আগতে আমি যেতিয়া স্কুল পঢ়ি থাকোঁতে পৰীক্ষা শেষ দিনত গৈ আমি মাটি আম কেতিয়াবা ৰঙালাও বা কিবা এটা বাচন বৰ্তন বনাই লৈ গৈছিলোঁ কিন্তু আজি যুগটো বেলেগ মোৰ চিন্তাধাৰা মই ভাবোঁ যে স্কুলবিলাকত বিদ্যালয়ত এনেকুৱা এটা প্ৰজেক্ট দিব লাগে কি আপোনাৰ এইটো বাবে ইমান নম্বৰ দিয়া হ'ব 10 নম্বৰ 20 নম্বৰ 50 নম্বৰ আপোনাৰ জাবৰ পৰা কিবা এটা বনাব পাৰিনে ৱেষ্ট মেটেৰিয়েল দি গতিকে এনেকুৱা ষ্টেপ যদি স্কুলবিলাকে লয় কলেজবিলাকে লয় গতিকে স্বচ্ছতাৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি যাব হয় আৰু এতিয়া মই কৈছোঁ আপুনি দেখা কিছুমান এনেকুৱা কথা যিবোৰ আপোনালোকে কৈ বা আপোনালোকে বাৰে প্ৰতি আজি বছৰ দিন ধৰি পাই আহিছে কিন্তু মানুহৰ আচৰণ বা সেই স্বচ্ছতাৰ ক্ষেত্ৰত সেই সজাগতা সৃষ্টি হোৱা নাই সেইখিনি আমি দুটামান যদি আপুনি উদাহৰণ দি দিয়ে আৰু কমাৰ্চিয়েল এলেকাত অতি কম দেখিব কিন্তু ৰেচিডেন্স ঘৰবিলাকত আমি সেইখিনি সমস্যা বহুত পাওঁ প্ৰথম কথা হ'ল টয়লেটবিলাক যেতিয়া ঘৰত ব্যৱহাৰ কৰে তাত যেতিয়া টেংকিখিনি কি কৰি সিহঁতি আউটলাইনটো নলাৰ লগত মিলাই দিয়ে এইখিনি বহুত মই দেখি পাইছোঁ ডিব্ৰুগড়ত আমি সিহঁতক পেনাল্টি কৰিছোঁ এজ এ মিউনিচিপালিটি হয় সেই আউটলাইন পানীবিলাকে এনেকৈ সিহঁতি কি কৰে ড্ৰেইনত পেলাই দিয়ে হয় 2 নম্বৰ আমি হোটেলবিলাক যিখিনি দেখিছোঁ হোটেল যিখিনি ডাঙৰ হোটেল সেই হোটেলবিলাকে যেতিয়া কিচেনত যিখিনি আপোনাৰ মেটেৰিয়েলবিলাক ৱেষ্ট মেটেৰিয়েলখিনি যিখিনি পেলাই দিয়ে খাদ্য বস্তু সামগ্ৰী সিহঁতি ডাইৰেক্ট পাইপলৈ দি পেলাই দিয়ে সেইখিনি গৈ ৰাস্তাত গৈ নালা জাম কৰে আৰু বহুত বেয়া গোন্ধ ওলায় হয় হোটেলৰ কথা ওলাওঁতে মই অন্য এটা প্ৰসংগ সুধিব খুজিছোঁ আমি কওঁ আপোনালোকে যিখিনি ভাতে হওক বা জোঠা ৱেষ্ট যিখিনি ওলায় সেইখিনি ভালকৈ আপোনালোকে এটা ডাষ্টবিনত ফুটা কৰি ডাষ্টবিনবিলাক গতিকে পানীখিনি ওলাই যাওক যিখিনি থাকি যাব সেইখিনি আপুনি ডাষ্টবিনত দি দিয়ক মিউনিচিপালিটিক দি দিয়ক সেই ক্ষেত্ৰত তেনেহ'লে বহুত স্বচ্ছতা আহিব কিন্তু আমি সেইখিনি বাৰে প্ৰতি সন্মুখীন হৈছোঁ হয় হোটেলৰ প্ৰসংগ ওলাওঁতে এটা কথা মোৰ মনত পৰিছে এতিয়া আপোনালোকে সকলোৱে চাগে হোটেলত কেতিয়াবা মাহেকে পহকে হ'লেও কিবা কিবি কণ্ডিশ্যনত খাব লগা হয় এসাঁজ আগতে পানী গিলাচত দিছিলে আজিকালি চিধাই বটল এটা দি দিয়ে তেনেকৈতো এখন হোটেল বা ৰেষ্টুৰাঁত যথেষ্ট প্লাষ্টিকৰ বটল ওলায় সেই বটলবোৰ কি কৰা হয় বাৰু আপোনালোকে কেনেকৈ পৰ্যবেক্ষণ কৰিছে তাৰ কিবা ব্যৱস্থা আছে নেকি আছে এইখিনি যিখিনি ৰেড পিকাৰ যিখিনি আহে তো বহুত হোটেলত দেখিছোঁ সিহঁতি ৰেড পিকাৰত দি দিয়ে এই ৰাস্তাত যে ডাষ্টবিনত জাবৰখিনি যে বুটলি নিজৰ পৰিয়াল যে চলাই থাকে যে
সেই ৰেড পিকাৰবিলাক আহি মই দেখিছোঁ মেক্সিমাম টাউনত ঘূৰি থাকে আৰু হোটেলবিলাকৰ লগত সিহঁতৰ ভাল কিবা এটা কণ্টেক্ট আছে আপোনাৰ যিমান বটল চটল আছে আমি লৈ যাম সেই ক্ষেত্ৰত সিহঁতি সেই তালৈ গুচি যায় আৰু যিখিনি বাকী মেটেৰিয়েলবিলাক থাকি যায় কেৰি বেগত আমি পাওঁ আমাৰ মিউনিচিপালিটিয়ে কালেকশ্যন কৰি ড'ৰ টু ড'ৰে লৈ যায় হয় তাৰ ওপৰো আমি ড্ৰেইনবিলাক যিখিনি ব্লকেজ আমি মেক্সিমাম হোটেল য'ত য'ত আছে ডাঙৰ ডাঙৰ হোটেল তাৰ সন্মুখত যিমান ড্ৰেইন আমি মেক্সিমাম এইখিনি ড্ৰেইনবিলাক ব্লকেজ পাওঁ গতিকে খাদ্য বস্তুখিনি গৈ তাত জমা হয় একেবাৰে মোটা চাপ হয় সেই গোটেই জায়গাটো ব্লক কৰি থয় হয় গতিকে এইখিনি হ'ল আমাৰ ডিব্ৰুগড়ত দেখা সমস্যা এতিয়া কথাটো হ'ল এই ডিব্ৰুগড় অঞ্চলটোতে এনেকুৱা কিছুমান জেগা আছে য'ত অতি বেছি জাবৰ ওলায় আছে তেনেকুৱা জাবৰ অঞ্চল কোনবোৰ আছে আৰু সেই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা ল'ব পাৰি বাৰু ক্ষেত্ৰত আমি ব্যৱস্থা বহুতবাৰ গ্ৰহণ কৰিছোঁ আপোনাৰ জেগাডোখৰ কৈ দিছোঁ আমাৰ চকিডিং থানা চাৰিআলিৰ পৰা চকিডিং যাওঁতে অভাৰব্ৰিজখন আছে তাত তলত গোটেই দিনটো নেপেলায় তাত আমাৰ মানুহ এটা থৈ দিওঁ যে যদি কোনোবা পেলালে চিধা পেনাল্টি কৰিব লাগে বহুতবাৰ বুজোৱা হ'ল কেলৈ আপোনাৰ ঘৰৰ মুখত যেতিয়া গাড়ী গৈছে গাড়ীত যাবতে দিব লাগে কিন্তু আপুনি এই 100 টকা 20 টকা 30 টকা বচাবৰ বাবে আপুনি ৰাস্তাত যাবতে পেলায় কিন্তু সিহঁতি কি কৰে ৰাতি 12টা 1টাত গৈ বা 10টা পাছত গৈ জাবৰখিনি তাত পেলায় তাত হিউজ গাৰ্বেজ পৰে সেইটোক আমি ডিব্ৰুগড় জিলাৰ থকা ৰাজ্যক আমি অনুৰোধ কৰিছোঁ গতিকে এইখিনি নকৰিব চহৰখন নিজৰ অকল মিউনিচিপালিটিহে দায়িত্ব নহয় চহৰখন চাফ চিকুণ কৰা আমাৰো দায়িত্ব আছে কিবা কি যদি জাবৰ কিবা ওলাইছে যেনেকৈ ঘৰ চাফা কৰিছোঁ আমাৰ দুৱাৰটোও চাফা হ'ব লাগে দুৱাৰ চাফা হ'লে আমাৰ ৰাস্তাখিনিও চাফা হ'ব লাগে গতিকে ৰাস্তাটো মোৰ দুৱাৰখনো মোৰ হয় কিন্তু আজি ক্ষেত্ৰত মই পাইছোঁ মেক্সিমাম কি মানুহখিনি ক'ৰবাত আছে আৰু কি অকল ঘৰটো চাফা কৰি লয় আৰু জাবৰখিনি বাহিৰলৈ পেলাই দিয়ে যি পৰিৱেশ হওক যেনেকুৱা পিকচাৰ আহক আমাৰ কোনো মতলব তেনেকুৱা এটা অঞ্চল ক'লে আপুনি চকিডিঙিৰ পৰা আমাৰ থানা চাৰিআলিৰ মাজৰ অভাৰব্ৰিজৰ অঞ্চল আৰু তেনেকুৱা জেগা আছেনে ডিব্ৰুগড়ত আৰু আপোনাৰ পল্টন বজাৰ যোনটো জোচনা চিনেমা হল আছে তাতো মানুহখিনি যিখিনি কমাৰ্চিয়েল মানুহ ঘৰৰ মানুহটো মই কমেই পাওঁ কিন্তু কমাৰ্চিয়েল জাবৰখিনি তাত বহুত পেলাই থাকে তথাপি গাড়ীখিনি যায় গাড়ীখিনি গৈ পইচা 2 টকা বচাবৰ বাবে গাড়ীখিনি দিয়ে গাড়ী দিলে মাহত কিবা এটা দিব লাগিব নিশ্চয় আপোনাক কি লৈছে 100 টকাও যদি লৈছে ডেইলি 3 টকাকে আপোনাৰ পৰা লৈছে হয় কিন্তু এই অঞ্চলতো হিউজ গাৰ্বেজ পেলায় আৰু 2 নম্বৰ মই তাত দেখিছোঁ হয় গতিকে এইখিনি কথা বৰ গুৰুত্বপূৰ্ণ এই বাৰ্তাটো যদি যায় তেতিয়াহ'লে আপুনি থকা আমাৰ শ্ৰোতাসকলে যাতে সেই ক্ষেত্ৰতো অকণমান সচেতন হয় সেই উদ্দেশ্যে আমি ক'লোঁ পেলাওঁতে কমচে কম নহ'লে এবাৰ মাত খাৰ দিব লাগে কি দাদা আপুনি জাবৰ পেলাব নালাগে হয় আমি শিক্ষা ব্যৱস্থাত কেনেধৰণৰ কাম কাজ কৰিব পাৰি সেই বিষয়ে আমি পাতি আছিলোঁ কিন্তু এতিয়া কথাটো হ'ল যে সম্ভাৱনা যেনেকৈ আছে সমস্যা কিছুমানো আছে বিদ্যালয়ৰ পৰ্যায়ত কিছু কাম কৰাত আৰু সেইখিনি প্ৰত্যক্ষভাৱে আপোনালোক তিনিওগৰাকীয়ে মুখামুখি হৈ আছে কাৰণ আপোনালোক তিনিওগৰাকীয়ে মহাবিদ্যালয়ৰ বা স্কুল পৰ্যায়ৰ আপোনালোক শিক্ষা ব্যৱস্থাৰ লগত জড়িত গতিকে মই হালৈ ছাৰ আপোনাৰ পৰা জানিব খুজিছোঁ এইখিনি কাম কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰত্যাহ্বান আছে আৰু প্ৰত্যাহ্বানটো অতিক্ৰম কৰিবৰ কাৰণে আমি এতিয়া কি ব্যৱস্থা ল'ব লাগিব নিশ্চয়কৈ প্ৰত্যাহ্বানটো চবতে থাকিব আমি যিটো চেলেঞ্জ বুলি কওঁ যিকোনো কামতে আমাৰ এটা প্ৰত্যাহ্বান থাকেই আমি সদায় এইটো কথা মানে আমি সৰুৰ পৰাই দেখি আহিছোঁ কোনো এটা কাম কৰিলে প্ৰত্যাহ্বান নিশ্চয় আহিব কিন্তু এতিয়া এই ইয়াত মাজত বৰ সুন্দৰ আমাৰ আলোচনাটো হৈছিলে যে আমি হোটেলবিলাকত যিটো আপুনি অকণমান আগতে কথা কৈছে এটাকে পানী গ্লাছ নিদি পেলাই এতিয়া একোটা প্লাষ্টিকৰ বটল দিয়া হয় কিন্তু মই আজি যোৱা বছৰৰ ঘটনা মই কেইবা ঠাইতো মই দেখিছোঁ মই মানে বিভিন্ন অন্যান্য হেৰিবিলাকতো কোৱা হৈছে হোটেল যিবিলাক ৰেষ্টুৰাঁ ডাঙৰ যিবিলাক হোটেল আছে তেওঁলোককে এটা সজাগতা হেৰি কৰিছিলে যে আপোনালোকে যিমানবোৰ খানা মানে মানুহে খায় সেই তাৰ যিখিনি ৱেষ্টেজখিনি তেখেতে কৈছে যে ৱেষ্টেজখিনি তেনেকৈ আমি বিভিন্ন ধৰণৰ ডিছপ'জেল সুবিধা আছে বা এইটো নকৰি যে মানুহখিনি যেতিয়া মানে খাওঁতে সেইখিনি বেয়া নকৰি পেলাই এইটো বিভিন্ন বিদেশত আমাৰ এতিয়া ভাৰতবৰ্ষত কিন্তু হোৱা নাই যে মই এইখিনি খাব নোৱাৰিম সেইখিনি মই বেয়া কৰা নাই বিদেশত যেনে কি হয় চামুচখন সাধাৰণতে ব্যৱহাৰ কৰে আমাৰতো হাতেদি খোৱা অভ্যাস সেইকাৰণে কি হৈছে আমাৰ মানুহকো কোৱা হৈছে যে হোটেলত সেইকাৰণে চামুচকেইখন প্ৰায় স্পুনখিনি দিয়া হয় তাত কোৱা হৈছিলে যে এইটো এটা আইনগত পৰিণত হৈছে
যে আপোনালোকে যিখিনি খাব নোৱাৰে সেইখিনি এটলিষ্ট আপোনালোকে থৈ দিব, ভালকে থৈ দিব, নষ্ট যাতে নহয়। এইখিনি আপুনি বেয়া নকৰিব, আপুনি থৈ দিয়ক। সেইকাৰণে এতিয়া হোটেলবিলাকে এটা ব্যৱস্থা লৈছে, আপোনালোকে নিশ্চয় চাগে দেখিছে। এতিয়া ভাত আপুনি 1 প্লেট ল'বনে, ভাত আপুনি তাৰ লগত কি খাব, সেইখিনিৰ কাৰণে এডিশ্যনেলি চাৰ্জ এটা লোৱা হৈছে। এইটো বেয়া কথা নহয়, মই যিটো কৈছোঁ এইটো ভাল কথাই, যাতে মানুহে আগতে কি হৈছিলে, যিমান খাব নোৱাৰিলেও মই বেছিকে লৈ লওঁ, মোক ইমান লাগিব, মোক ইমান দিব লাগিব, এইটো এটা অভ্যাসত পৰিণত হৈছে। মানে এনেকুৱা এটা সাধাৰণ ধাৰণা আছিলে যে মই পইচা দিছো, মই নষ্ট কৰোঁ, সেইটো মোৰ কথা, নষ্ট কৰিছোঁ, এইটো মোৰ কথা, এইটো মই পেলাই দিম সেইখিনি। কিন্তু এতিয়া এইটো সজাগতা আহিছে, এইটো বিভিন্ন আজি ইটালীত সম্ভৱতঃ দেই, মই খুব এতিয়ালৈ মই মনত কৰিব চেষ্টা কৰি আছোঁ, কোনো এখন ৰেষ্টুৰাণ্ট এই ঘটনাটো আৰম্ভ হৈছিলে আৰু তাৰপিছত এই সজাগতাটো আহিল। সেইখন দেশে এইটো এটা মানে আইনত পৰিণত কৰিছে। এইটো এটা হয়, আইন কৰি পেলাই চব কাম সমাধান কৰিব নোৱাৰি, কিন্তু আমি কৈছোঁ যে প্ৰত্যাহ্বান যিহেতু আছে, আমি মহাবিদ্যালয়, মই কৈছোঁৱে, তেখেতসকলে কৈছে স্কুল মহাবিদ্যালয়, আমাৰ মহাবিদ্যালয়খন প্লাষ্টিক ফ্ৰী কেম্পাছ। আমাৰ কোনো ধৰণৰ বটল, পানী বটল আমি ইউজ নকৰোঁ, এইটো এটা বৰ ডাঙৰ কথা। আমি মানে হয় আইনাৰ গ্লাছ, নহ'লে আইনাৰ বটল। আমি কলেজত গ'লেও বটল লৈ যাওঁ, আইনাৰ বটল লৈ যাওঁ। কলেজত পানীটো আমাৰ প্ৰিন্সিপাল ছাৰে আমাক সকলোকে কৈছে, আমি ছাত্ৰ ছাত্ৰীকো দেখাওঁ, দেখিছানে আমি এনেকৈ বটলত খাওঁ। মোৰ বটলটো মই ক্লাছৰুমত লৈ, মানে মোৰ যিটো ক্লাছৰুমৰ টেবুলখনত বটলটো থৈ দিওঁ, পানী বটল। মই ফটোটো মই নানিলোঁ, মই আনি দেখাব পাৰিলোহেঁতেন। কিন্তু কথাটো হ'ল কি, আমি সকলো এই সজাগতাটো আনিব লাগিব যে ছাত্ৰ ছাত্ৰীসকলে দেখিব লাগিব, ছাৰেটো পানী গ্লাছত খাইছে, কি কাৰণ। মই বুজাইও দিছোঁ যে এই বটলটো মই কিয় আনিছোঁ, তহঁতে গম পাইছনে। মই সেইখিনি ক্লাছতো কওঁ, 5 মিনিট সময় মই বাহিৰা কথা অকণমান কৈ, কাৰণ একাউণ্টেঞ্চি পঢ়োৱাটো ইমান সহজ নহয়, পটককৈ মানে ল'ৰা ছোৱালী হজম নহয়গৈ। সেইকাৰণে এই স্বচ্ছতাৰ যিটো আমাৰ নিয়মটো, যেনেকৈ আমাৰ কলেজখন প্লাষ্টিক ফ্ৰী, এতিয়া আমাৰ প্লাষ্টিক নাই। কলেজত যে গুটখাটো সম্পূৰ্ণ প্ৰায় বন্ধ হৈ গ'ল। বাহিৰ এতিয়া এইটো কথা হ'ল, কিন্তু কলেজখন বাহিৰ হৈ গ'লেতো খায়। আমিতো ধৰক কলেজখনতহে কৰিলোঁ, কিন্তু যেই কলেজখন মানে গেটখন পাৰ হৈ গ'ল, তাৰপিছততো ময়ো নাই, প্ৰিন্সিপালো নাই, কোনো অধ্যাপকো নাই বা কোনো চাবলৈ নাইকিয়া। এই বস্তুটো আমি ডেভেলপ কৰিব লাগিব যে কলেজৰ পৰা বাহিৰ ওলাল, তাৰমানে আমাৰ কি কৈছে আউট অফ বক্স থিংকিং। মানে আমি সদায় নিজৰ কথাটো চিন্তা কৰি থাকোঁ, হয়নে কথাটো, যে মই এইটো কৰিলোঁ হৈ গ'ল, তাৰমানে নহ'ব, সেইটো কথা নহয়। আমি এটা মানে এজ এ হোল চিন্তা কৰিব লাগিব যে মোৰ লগতে গেটখন পাৰ হৈ যোৱাৰ লগে লগে ল'ৰাটোৱে কি সিদ্ধান্ত ল'ব, সেইটো কৈছোঁ যে তাক কেনেকৈ আমি সেলফ এক্সপ্লেনেটৰী কৰিব পাৰোঁ, ট্ৰান্সফৰ্ম কেনেকৈ কৰিব পাৰোঁ, এইটো কিন্তু আমি কৰিব লাগিব। এইটো হ'ল প্ৰত্যাহ্বান যে আমি মহাবিদ্যালয়খনত কৰিলোঁ, কিন্তু বাহিৰত গৈ পেলাই এতিয়া ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে সেইটো আমি চকু ৰাখিব নোৱাৰোঁ, সেইটো আমাৰ প্ৰত্যাহ্বান। মই লগতে আৰু এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু আপুনি বাণিজ্যৰ মানুহ, সেই দিশৰ পৰা মই সুধিব খুজিছোঁ এই আলোচনাটোৰ অন্তত, যে আমি এতিয়া জাবৰৰ পৰা বা আৱৰ্জনাৰ পৰা যিখিনি আমাৰ সমস্যা হৈছে সেইখিনি কথা আমি পাতিলোঁ। এই জাবৰ বা আৱৰ্জনাখিনিক আমি সম্পদলৈ ৰূপান্তৰ কৰিব পৰাৰ ব্যৱস্থাটো কি? বেলেগ বেলেগ দেশত বহুত কিবা কিবি কাম তেনেকুৱা হৈছে, আমি কি কৰিব পাৰোঁ? আমাৰ কিবা সম্ভাৱনা আছে নেকি? এটা কথা কৈছিলে বাস্পৰ ডাঙৰীয়াই যে কিছুমান বস্তু আমি সজোৱা বস্তু বা কৰিব পাৰোঁ, সেইটো খুব কিন্তু সূক্ষ্ম পৰিসৰত, কিন্তু সম্পদলৈ সম্ভাৱনাটোক লৈ যোৱাৰ যিটো বাট, সেইটো কেনেকুৱা হ'ব পাৰে? হয়, এইটো বৰ ভাল প্ৰশ্ন কৰিলে আপুনি। মোৰ মন আছিল এই কথাখিনি ক'ম বুলি, কিন্তু মই সুবিধা পোৱা নাছিলোঁ প্ৰশ্নটোৰ অভাৱত। এতিয়া কথাটো হ'ল কি, আপোনাক মই এটা কথা কৈছোঁ, মই গৈছিলোঁ গুৱাহাটীত, মানে জেগাটো কোনখিনিত আছিলে মই এতিয়া ৰিকল কৰিব পৰা নাই, এখন স্কুল আছে য'ত ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ ফিজ দিব নালাগে। তেওঁলোকে প্লাষ্টিকৰ বটল, প্লাষ্টিকৰ পেকেট এইবিলাক স্কুললৈ নিব জমা দিব লাগে, স্কুলত লৈ যাব লাগে। যে 5টা 6টা 7টা নহয়, মই এইখন আপোনাৰ হেৰিত আছিলে, মোৰ ভাল বন্ধু আছিলে গুৱাহাটীত, তাৰমানে তেওঁ এই স্কুলখন ইমানেই সুন্দৰ, এতিয়া গোটেই বিশ্বতে এইখন স্কুল নাম হৈ গৈছে। বিভিন্ন বাহিৰৰ, এতিয়া মাজতে এজন ফৰেইনৰ এজন ৰাষ্ট্ৰদূত আহি এতিয়া ভিজিট কৰি গৈছে, কেনেকেনো কৰিছে কামটো। কি হ'ল, মই দেখিলোঁ তেওঁলোকে প্লাষ্টিকৰ বটলবিলাকে কি কৰেনো, এই যে লৈ গ'ল তাৰপিছত কৰে কি, তেওঁলোকেও পেলাই দিয়ে নেকি ক'ৰবাত, তেনেকৈ ভাবিলোঁ, নে তেওঁলোকে নি ব্ৰহ্মপুত্ৰত পেলাই দিয়াহে? নহয়, তেওঁলোকে কি কৰিছে, ৱাল বনাইছে প্লাষ্টিকৰ বটলেৰে। কিবা এটা মানে টেকন'লজি, এটা নতুন টেকন'লজি এটা আনিছে, সেইটো বাহিৰৰ পৰা তেওঁ মানুহজন বাহিৰত ঘূৰি ফুৰে, তেওঁ কিন্তু এনেকেই
এইবোৰ কামৰ জৰিয়তে তেওঁক বিদেশত বিভিন্ন দেশৰ মহাদেশে তেওঁলোকক মাতিছে তেখেতক আৰু মাতি পেলাই সেই টেকন'লজিটো তেওঁক দিছে আৰু সেই টেকন'লজিৰে মানে স্কুলখনৰ নামটো মোৰ এতিয়াও মনলৈ অহা নাইগে মই আজি কৰিলে শ্ৰোতাদৰ্শক নিশ্চয় গম পাব যদি ইণ্টাৰনেটত চাৰ্চো কৰে তেওঁলোকে সেই প্লাষ্টিক বটল আৰু প্লাষ্টিকেৰে কি কৰি এটা টেকনিকেলি সেইটো এটা সম্পদ বনাইছে গোটেইখন ৱাল কৰিছে নামটো পাইছো স্যাৰ অক্সাৰ স্কুল গুৱাহাটী অক্সাৰ এক্সেক্টলি সেইটো মই তাত গৈ আহিছো তেখেত মানে এই মানুহজন যে মোক ক'বলৈ তেওঁ সৰুৰ পৰাই তেনেকৈ এটা মনৰ লৈ ডাঙৰ হৈছিলে তেওঁৰ লগত মই বহুত সাক্ষাৎকাৰো লৈছিলোঁ বহুত সময় তেওঁৰ কথা পাতিছিলোঁ আৰু তেওঁৰ বিষয়ে বিভিন্ন বাতৰি কাকত হওক বা তেওঁৰ এটা চলি গৈছে এই মানে এই কথাটো কেনেকুৱা এই যিটো সম্পদৰ কথা ক'লে আপুনি আমি আমাৰ বানপানী হৈ থাকে এইটো প্লাষ্টিকৰে যদি কিবা কিবি আমি কৰি পেলাই তেনেকৈ যদি এইটো বানপানী নিষ্কাশনৰ কিবা এটা ব্যৱস্থাও আমি কৰিব পাৰোঁ এইটো ইয়াত নিশ্চয় ইঞ্জিনিয়াৰিঙৰ ব্যৱস্থা লাগিব আমি সম্পদ নিশ্চয় কৰিব পাৰোঁ এই ৱেষ্টেজবিলাক আমি সম্পদলৈ মানে ইমান শতাংশ ইয়াত মানে সুবিধা আছে যে আমি এইটো এটা সম্পদলৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ আৰু ইয়াৰ জৰিয়তে যিখিনি এৰিয়াত আপুনি ক'লে যে বিভিন্ন ঠাইত বহুত জাবৰ ওলাই বিশেষকৈ প্লাষ্টিক বটল আৰু এই প্লাষ্টিক পেকেটবিলাক এইটোৱে আটাইতকৈ বেছি মানে হানিকাৰক আৰু বেছি সমস্যাৰ সৃষ্টি কৰে এই বস্তুটোৰ আমি কেনেকৈ সম্পদ এই যেনেকৈ তেওঁলোকে এখন ৱাল বনালে চাৰিওফালে ৱাল দিছে তেওঁ কাৰণ কম প্লাষ্টিক বটল লাগিছে নে তাতে নিশ্চয় কেইটো কিমান হাজাৰ বটল তাত ইউজ হৈছে আৰু মাজতে শুনিবলৈ পাইছিলোঁ এনেকুৱা ধৰণৰ প্লাষ্টিকৰ সামগ্ৰীখিনি আমাৰ ৰাস্তাৰ তলত বিটুমিনৰ লগত মিহলাই যদি দিয়া হয় তেতিয়াহ'লে সেই মানে ৰাস্তাটো মানে মান ভাল হয় বুলি পেলাই তেনেকুৱা আৰু ৰাস্তাটো ধৰক তেতিয়া প্লাষ্টিকত এনেও পানীৰ প্ৰতিৰোধী এইটো পানীটো তাত নুঠিব বা ফাটি নাযায় বা প্লাষ্টিকটো সাধাৰণতে এনেকৈ পটককৈ ফাটি নাযায় তো সেইটোৰে যদি এটা ভাল টেকন'লজি কৰি আমাৰ ৰাস্তা পদূলিবিলাকে এইটো ক্ষেত্ৰত কিন্তু চৰকাৰৰ কৰণীয় বহুত কাম আছে চৰকাৰীভাৱে আমি পলিচি ল'ব লাগিব তেনেকৈ ধৰণে আমি যদি কিন্তু আমিও আগবাঢ়ি আহিব লাগিব যে এই পলিচি ক্ষেত্ৰত যিসকল আমাৰ এই ক্ষেত্ৰত টেকন'লজিকেল এক্সপাৰ্ট আছে তেখেতসকলে বহিব লাগিব যে আমি কেনেকৈ এই ৰাস্তা পদূলিবিলাকত এই প্লাষ্টিকৰ পেকেট হওক বা বটলবিলাক হওক আমি এইবিলাক ইউজ কৰিব পাৰোঁ আৰু আমাৰ যিকোনো অঞ্চলৰ মানে যিবিলাক বেয়া ৰাস্তা হৈ আছে আজিও মানে শিল দিয়া ৰাস্তা বুলি যিটো আমি কওঁ গ্ৰেভেল ৰোড বুলি যিটো কোৱা হয় সেই ৰাস্তাবিলাক আমি সেই প্লাষ্টিকৰে কৰিব পাৰোঁ নেকি আৰু মই জানো এইটো কষ্ট ইফেক্টিভ হ'ব মানে খৰচো কম লাগিব আৰু ভিটামিন এটা যিমানবোৰ দাম আছে তাতকৈ যদি আমি বা এটা যদি ব্লক এটাৰ দামটোত তাৰ তুলনাত মানে 1000টা বটলে পাব তো সেইকাৰণে তেতিয়া মোটামুটি ৰাস্তাৰ 500 মিটাৰ ৰাস্তা 1000 বটলেৰে হৈ যাব পাৰে নাজানো মই কথাখিনি কৈছোঁ তাৰ কাৰণে সম্পদৰ যিটো আপুনি কৈছে এইটো আমি নিশ্চয়ভাৱে ইয়াত বহুত ডাঙৰ সম্ভাৱনা আছে আমি এইটো সম্পদলৈ সৃষ্টি কৰোঁ আৰু ভালে স্যাৰ আপুনি আৰম্ভণিতে কিছুমান কথা কৈছিলে যে পোনপটীয়াকৈ আৱৰ্জনাখিনি সম্পদলৈ ৰূপান্তৰ কৰা আৰু সেইখিনি যদি ৰূপান্তৰ কৰিবও নোৱাৰে তাক যদি পৰাপক্ষত এটা পদ্ধতিগতভাৱে নিষ্কাশন কৰিব পাৰি আন কিছুমান সম্ভাৱনাৰ দুৱাৰ খোল খাই যায় যেনে গাঁওখন ধুনীয়া তাৰমানে পৰ্যটনৰ ক্ষেত্ৰত সি আগবাঢ়ি যাব সেইখিনিও নিশ্চয় সম্ভাৱনাৰ ভিতৰতে আমি আলোচনা কৰিব পাৰোঁ এতিয়া আমি শেষলৈ আহিছোঁ আমি সময় ল'লোঁ যথেষ্ট বহুখিনি দিশে পাতিলোঁ কিন্তু এই প্ৰশ্নটোৰে মই সামৰিব খুজিছোঁ শৰ্মা ডাঙৰীয়া আৰু ভূষণদাৰ পৰা মই জানিব খুজিছোঁ যে প্ৰত্যাহ্বান এতিয়া আমাৰ সন্মুখত বহুখিনি আছে বিদ্যালয়ৰ পৰ্যায়তে হওক বা এইখিনি আমি কচৰত পৰ্যায়লৈ বা আমাৰ সংস্কৃতিৰ ভিতৰুৱা কৰিবৰ কাৰণে যিটো কথা জনাটোতো আমি চবেই জানো কিন্তু কাৰ্যক্ষেত্ৰত আমি কিমান ৰূপায়ণ কৰিব পাৰিছোঁ এই ৰূপায়ণ কৰাৰ দিশটোত কেনেধৰণৰ প্ৰত্যাহ্বান আছে খুব চমুকৈ যদি আপোনালোকে কথাখিনি কৈ সামৰণি মাৰে মই এটা সাধাৰণ উদাহৰণেৰে আপোনাৰ কথাটো তুলি ধৰিবলৈ যত্ন কৰিম যে বিদ্যালয় পৰ্যায়সমূহৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁৱেই যে স্বচ্ছতা সম্পৰ্কীয় বিভিন্ন কথা বতৰা পাঠসমূহত তেওঁলোকৰ সন্নিৱিষ্ট কৰা হৈছে আৰু বিদ্যালয় পৰ্যায়ত এই বিষয়ে শিক্ষক শিক্ষয়িত্ৰীয়েও তেওঁলোকক শিক্ষা দি আহিছে আৰু তেওঁলোকেও যথাসাধ্য আয়ত্ব কৰিবলৈ সম্ভৱ হৈছে কিন্তু প্ৰায়োগিক দিশটোত আচলতে কি হৈছে গতিকে সেইটোৱে আমাৰ এটা ডাঙৰ প্ৰশ্ন প্ৰায়োগিক দিশটোত আমি যেতিয়া চাওঁ তেতিয়াহ'লে দেখোঁ যে তেওঁলোকে সেই স্বচ্ছতা সম্পৰ্কীয় বিভিন্ন কথা বতৰা শিকিছে স্বাস্থ্য সম্পৰ্কীয় যথেষ্ট জ্ঞান অৰ্জন কৰিছে তেওঁলোকৰ সজাগতা বৃদ্ধি পাইছে কিন্তু তৎসত্ত্বেও তেওঁলোকে বিদ্যালয়ৰ পৰা বাহিৰলৈ যোৱাৰ পাছতেই নকৰিবলগীয়া কামবোৰ কৰি আছে যেনে কলেজ পৰ্যায়ত যিবোৰ আলোচনা হৈছে যে তেওঁলোকৰ CCTVটো ধৰা নপৰে যে ল'ৰা ছোৱালীয়ে ক'ত কেনেকৈ লুকুৱাই পেলাই তেনেকুৱা গুটকাৰ পেকেট আনে কিন্তু মহাবিদ্যালয়ৰ পৰা বাহিৰলৈ যোৱাৰ লগে লগে তেওঁলোকৰ সেইটোত অভ্যস্ত যিহেতু তেওঁলোকে সেই অভ্যাসটো ত্যাগ কৰিব নোৱাৰে একেধৰণে বিদ্যালয়সমূহতে হওক বা আমি ভাবোঁ মহাবিদ্যালয়তো চাগে স্বাস্থ্য সম্পৰ্কীয় এনেকুৱা এটা হেৰি আছে যে লঘু ব্যায়ামৰ ব্যৱস্থাটো
গতিকে লঘু ব্যায়ামৰ জৰিয়তে আমাৰ যিটো প্ৰাতঃসভা হয় তাতে সাধাৰণতে লঘু ব্যায়াম থাকে আৰু এনেও আমাৰ এই যোগ সাধনাৰ এটা ব্যৱস্থা ৰখা হয় বিদ্যালয়সমূহত। এই যোগ সাধনাৰ সৈতে ৰজিতা খুৱাই যেতিয়া তেওঁলোকক মানসিক সংস্কাৰ সাধন হ'ব পৰাকৈ কিছুমান তেওঁলোকক স্বাস্থ্যসন্মত দিহা দিয়া হয় যে এই খাদ্যবস্তুবোৰে আচলতে শৰীৰৰ ওপৰত এনেকুৱা ধৰণৰ ক্ৰিয়া কৰে, গতিকে এইবোৰ যে আমি গ্ৰহণ কৰিব নালাগে, ঘৰতো অন্ততঃ তেওঁলোকৰ অভিভাৱকসকলক এই ক্ষেত্ৰত তেওঁলোকে ক'ব লাগে, বাধা দিব লাগে। এতিয়া বাগিচা অঞ্চলতে হওক, গ্ৰামাঞ্চলতে হওক, এনেকুৱা ধৰণৰ পৰিৱেশবোৰ আছে য'ত হয়তো তেওঁলোকৰ অভিভাৱকসকল তেনেকুৱা ধৰণৰ সুৰা বা অন্যান্য তেনেকুৱা ধৰণৰ নিচাযুক্ত দ্ৰব্য তেওঁলোকে সেৱন কৰে। কিন্তু এই ক্ষেত্ৰত যদি সেই সন্তানসকলেও বিদ্যালয়ৰ পৰা শিকি গৈ পেলাই অন্ততঃ অভিভাৱকসকলক কয়, যিসকল অনাখৰী বুলি মই ক'বলৈ বিচাৰিছোঁ, তেনেকুৱা সমাজ এখনতো যদি এই বিষয়বোৰ গুৰুত্ব সহকাৰে আলোচনা কৰে, ঘৰখনক যদি বাধ্য কৰাব পাৰে, তেনেহ'লে এটা পৰিৱেশ নিশ্চয় সলনি হ'ব। আৰু এই যোগ শিক্ষাৰ জৰিয়তে তেওঁলোকে আচলতে ৰোগ নিৰ্মূল কৰিব পাৰিব আৰু সমাজখনকো তেওঁলোকে খুব সুন্দৰ ৰূপত ভৱিষ্যতে দেখা পাব বুলি পেলাই আমি বিশ্বাসী। নিশ্চয়। গতিকে মই একেটা প্ৰশ্ন ভূষণ দা আপোনালৈও কৰিছোঁ যে শিক্ষাৰ ক্ষেত্ৰত যিবোৰ কথা আমি শিকাইছোঁ স্বচ্ছতাৰ ক্ষেত্ৰত, সেইবোৰ বাস্তৱতে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কি ধৰণৰ মানে তালমিলটো কিয় সম্ভৱ হোৱা নাই? আপোনাৰ কথাখিনিৰে আমি আলোচনাটিৰ সামৰণি পৰ্যায়লৈ আহিব খুজিছোঁ। ধন্যবাদ। এই স্বচ্ছতাৰ বিষয়টো আমি যদি এতিয়া এই মুহূৰ্তত যদি ক'বলৈ হয় যে এটা অভিযান হিচাপত চলি আছে। এতিয়া 2014 চনৰ পৰা যেতিয়া ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযানটো এটা আনুষ্ঠানিক ৰূপ দিলে আৰু স্বচ্ছ ভাৰতৰ নামত আমি এই আজিকালি এটা টেক্সো যে প্ৰতিটো সামগ্ৰী 2 পইচা নে 3 পইচা চেণ্ট্ৰেল গভৰ্ণমেণ্টে আহৰণ কৰে। গতিকে সেই 14 চনৰ পৰা এতিয়ালৈকে এটা দশক হ'ল, 10 বছৰত এই স্বচ্ছতা সম্পৰ্কে কিন্তু মানুহ সজাগ হৈছে। স্বচ্ছতা বুলি ক'লে মানুহে এতিয়া জানে, ছাত্ৰ ছাত্ৰীৰ পৰা একেবাৰে বয়সস্থ লোকলৈকে জানে যে চাফ চিকুণ হ'ব লাগে, যধে মধে বস্তু লেতেৰা কৰিব নালাগে, য'ত যি টি বস্তু পেলাব নালাগে, আৰু বিশেষকৈ ক'ভিডৰ সময়ত যে হাত ধুই ভাত খাব লাগে বা বস্তু খাব লাগে, উশাহ নিশাহ লওঁতে যে ধূলি আছে মাস্ক পিন্ধিব লাগে, এই গোটেই প্ৰক্ৰিয়াবিলাকে মানুহক কিন্তু অভিজ্ঞ কৰিছে আৰু মানুহক এই সম্পৰ্কে সচেতন কৰিছে। হয়, অভ্যাসটো আমাৰ নাই, অভ্যাস নাই কাৰণে আমি পাহৰি যাওঁ যে এইটো পেলাব নালাগে, আমি পেলাই দিওঁ, এইটো কৰিব নালাগে কৰি দিওঁ। কি কাৰণে কৰি দিওঁ? কাৰণ এতিয়াও আমাৰ সেইটো এটা দৈনন্দিন জীৱনৰ সংস্কৃতি হিচাপে গঢ় লৈ উঠা নাই। কিন্তু এইটো কথা নহয় যে আমাৰ অভিযানটো সফল হোৱা নাই। এই যে স্বচ্ছতা সম্পৰ্কে আজি যে আমি জানো বা এই বস্তু এটা আমি যদিও পেলাইছোঁ কিন্তু আমি জানো যে পেলাব নালাগে, এটা সময়ত আমি পেলাব নালাগে বুলিয়ে নাজানিছিলোঁ। যেনেকৈ এটা সময়ত আমি চৰাই চিৰিকটি মাৰিব নালাগে বুলি নাজানিছিলোঁ, আমি গাঁৱত বস্তু এটা বনৰীয়া জন্তু দেখিলে আমি খেদি মাৰিছিলোঁ। কিন্তু এতিয়া অন্ততঃ এই বস্তু মাৰিব নালাগে, এইটোতো আপুৰুগীয়া সম্পদ। এই যে সচেতনতাটো আহিছে স্বচ্ছতাৰ ক্ষেত্ৰতো কিন্তু মানুহ এতিয়া সচেতন। আজি আমাৰ ৰাস্তা পদূলি যিমান লেতেৰা হ'ব লাগিছিলে, যিমান প্লাষ্টিক পৰিব লাগিছিলে, যিমান বটল পৰিব লাগিছিলে, কিন্তু সিমান পৰা নাই। কি কাৰণে পৰা নাই? স্বচ্ছতা সম্পৰ্কে আমাৰ অভিযানটোৱে আমাক সজাগ কৰিছে। হয়, তাৰ মাজতো আমি অভ্যাস এতিয়াও আমাৰ গঢ় লোৱা নাই, আমাৰ বহুত দিন লাগিব, যুগ লাগিব। কিন্তু এইটো যে আমি বিফল হৈছোঁ বা স্বচ্ছতা সম্পৰ্কে যে আমাৰ একোজো আগবঢ়া নাই, এইটো নহয়। কিন্তু নিশ্চয় নিশ্চয় ধন্যবাদ ভূষণজ্যোতি সন্দিকৈ ডাঙৰীয়া, আপুনি আলোচনাটিত অংশগ্ৰহণ কৰিলে। লগতে আন কেইগৰাকী আলোচক বিনোদ বাজফৰ, সদৌ অসম চাফাই কৰ্মচাৰী সন্থাৰ তেখেত ৰাজ্যিক সাধাৰণ সম্পাদক, লগতে আছিলে আমাৰ কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰীযুত কেশৱানন্দ হালৈ, লগতে আছিলে আমাৰ মানকটা প্ৰগতি মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক বিজু শৰ্মা। আপোনালোক চাৰিওজনে বিভিন্ন দিশত বিভিন্ন খিৰিকীয়েদি আচলতে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰি কিছু কথা ৰাইজক অৱগত কৰিলে। ৰাইজেও অনুষ্ঠানটো শুনি থাকোঁতে নিশ্চয় কিছু কথা অনুভৱ কৰিছে। এতিয়া কথাটো হ'ল যে এই অনুভৱ কৰা বা আজি কোৱা কথাখিনি অনাগত দিনত যাতে কাৰ্যক্ষেত্ৰত ৰূপায়ণ হয়, আমি যাতে স্বচ্ছতা সম্পৰ্কীয় কথা বৰ বিশেষ পাতি থাকিবলগীয়া পৰিৱেশ এটা আৰু নাথাকেগৈ, সেই দিনটোলৈকে আমি বাট চাই আমি এই আলোচনাটি ইমানতে সামৰণি মাৰিছোঁ। আজিৰ আলোচনাৰ বিষয় আছিল স্বচ্ছতা আৰু ইয়াৰ আনুষংগিক দিশসমূহ। 90.4 FM ৰেডিঅ' ব্ৰহ্মপুত্ৰই স্বচ্ছতা পষেক অভিযান উপলক্ষত এই আলোচনাটি আয়োজন কৰিছে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সহযোগত। আমি কেইগৰাকী আলোচকৰ লগতে সকলো শ্ৰোতাকে এই ক্ষেত্ৰত আহ্বান জনাইছোঁ যাতে আহক আমি সকলোৱে স্বচ্ছতাৰ ক্ষেত্ৰত এনে কিছু কাম কৰোঁ যাতে অনাগত আৰু 2-3 বছৰৰ ভিতৰত স্বচ্ছতাৰ ক্ষেত্ৰত বিশেষ কথা পাতিবলগীয়া বিষয় হৈ যাতে স্বচ্ছতা নাথাকে, ই আমাৰ সংস্কৃতিৰ অংগ হৈ পৰে।
সকলোকে ধন্যবাদ জনাই এই আলোচনাটি ইমানতে সামৰিছোঁ। নমস্কাৰ।